Welcome to Patka Classes. So, বহুতে ৰিকুৱেষ্ট কৰি আছিল যে জানুৱাৰীৰ পৰা জুন মাহলৈ যি 6 মাহৰ কাৰেণ্ট এফেয়াৰ্স আছিল সেইখিনি ডিসকাস কৰিবলৈ। সো এইটো ভিডিঅ'ত মই ডিসকাস কৰিব গৈছো জানুৱাৰীৰ পৰা জুনলৈকে অসমৰ লগত সম্পৰ্কীয় যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স আছিল সো সেইখিনি এটা ভিডিঅ'তে ডিসকাস কৰিম। ওকে, ভাৰত আৰু ওৱৰ্ল্ডৰ খিনি ইয়াত সামৰা নাই কাৰণ মানে একেলগে কৰিলে বহুত দীঘল হ'ব ভিডিঅ'টো। ওকে, ইয়াতে অলৰেডি মোৰ 74 মান স্লাইড হৈছে আৰু তেনেকুৱা ভিডিঅ' অলৰেডি ইউটিউবত বহুতখিনি আছে। যদি দৰকাৰ হয় কমেন্ট কৰি জনাবা, তেতিয়া যদি মই ৰিকুৱেষ্ট পাওঁ যথেষ্টখিনি তেতিয়াহ'লে হেতু বেলেগকৈ সেপাৰেটকৈ বনাম, কিন্তু একেলগে বনালে বহুত দীঘলীয়া হ'ব কাৰণে ইয়াতে অকল অসমৰ যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স আছে জানুৱাৰীৰ পৰা জুন মাহলৈ সেইখিনি ডিসকাস কৰাক বাঢ়িছোঁ। ওকে, ইয়াত যিখিনি মই মাহে মাহে কাৰেণ্ট এফেয়াৰ্স ডিসকাস কৰিছিলোঁ তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট প্ৰায়খিনি কভাৰ কৰিছোঁ, যিখিনি ইম্পৰ্টেণ্ট আছিলে। ওকে, দুই এটাহে বাদ পৰিছে, বাকী কিছুমান নতুন কাৰেণ্ট এফেয়াৰ্সো আছে যিখিনি হেতু সময় ডিসকাস কৰা হোৱা নাছিলে। ওকে, কিন্তু পাছত দেখিলোঁ যে এইটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ পাছলৈ তাৰ মানে গুৰুত্বটো বাঢ়িলে বা কিছুমান পৰীক্ষাত প্ৰশ্ন আহিলে সেইটো তেনেকুৱা টপিকৰ কথাও এইটো ভিডিঅ'ত ডিসকাস কৰিম। ওকে, তো নতুন কিছুমান কাৰেণ্ট এফেয়াৰ্সো আছে, অকল যিখিনি মন্থলি আছিলে সেইখিনিও নহয়, তাৰ লগতে কিছুমান এডিশনেল কাৰেণ্ট এফেয়াৰ্সো এইটো ভিডিঅ'ত থাকিব বা সেই যিখিনি আগৰ কাৰেণ্ট এফেয়াৰ্স আছিলে তাৰো কিছুমান নতুন আপডেট ইয়াত এড কৰা হৈছে। ঠিক আছে, সো এইটো মই ভিডিঅ'টো আৰম্ভ কৰি আগবাঢ়িছোঁ। আৰু আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ যে এডিআৰিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ কেইদিনমান আগতে, যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এডিআৰিটো এপিএছচিৰ ফৰ্মেটত হ'ব। ওকে, সো সেইটো বহুতে ভুল বুজিছিলে যে এপিএছচিৰ লেভেলৰ কথা কোৱা হোৱা নাছিলে, ময়ো কোৱা নাছিলোঁ। ওকে, বহুতে কমেণ্ট কৰিছিলে যে কি কথা ক'বলৈ আহিছে বুলি, কিন্তু তেনেকুৱা নহয়। এপিএছচিৰ কুৱেশ্যনো মই ফ'ল' কৰিব কৈছিলোঁ, কিন্তু এতিয়াৰ কুৱেশ্যন নহয়। ওকে, এপিএছচি আজি 2 বছৰ আগত যিটো লেভেল আছিলে এতিয়াৰ লেভেলৰ লগত বহুত পাৰ্থক্য। এতিয়া যিটো এপিএছচি কুৱেশ্যনৰ লেভেল তাৰ 2 বছৰমান আগৰ যি পেপাৰ তোমালোকে চোৱা তাৰ পাৰ্থক্য বহুত। যিসকলে বুজি পাইছে সেইসকলে ভালকৈ বুজি পায়, তেওঁলোকৰ মানে ভাল হ'ব আৰু তেওঁলোকে সেইটো যদি ফ'ল' কৰে তেতিয়া ভাল হ'ব। যিসকলে বুজি নাই পোৱা তেওঁলোকক বুজাই লাভ নাই। চ' মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো জানুৱাৰী টু জুন কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম। চ' প্ৰথমতে আমি ডিসকাস কৰিম স্পৰ্টছখিনি, গোটেইখিনি ভাগ কৰি দিছোঁ। ওকে, প্ৰথমতে আমি স্পৰ্টছখিনি ডিসকাস কৰিম, তাৰপিছত বাকীখিনি ডিসকাস কৰি যাম। এৱাৰ্ডছ, পলিটি। ওকে, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ এবাৰ হৈছিলে ক'ত? অসমত। ওকে, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ 4 নম্বৰ এডিশ্যন আছিলে, 4 নম্বৰ এডিশ্যন এইবাৰ হৈছে ক'ত? অসমত। ওকে, 4th এডিশ্যন হৈছে এবাৰ অসমত। ক'ত হৈছে? সৰুসজাই ষ্টেডিয়ামত। কেতিয়াৰ পৰা হৈছে? 17 পৰা 29 নৱেম্বৰলৈকে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব মেস্কটটো হৈছে অষ্টলক্ষ্মী। ওকে, অষ্টলক্ষ্মী মেস্কট আছিলে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 4th এডিশ্যন ইন গুৱাহাটী। আৰু তাত কোনখন ইউনিভাৰ্চিটিয়ে টপ কৰিছিলে এইটো গুৰুত্বপূৰ্ণ? চণ্ডীগড় ইউনিভাৰ্চিটি। ওকে, তাতে ছাকচেছফুল ফিমেল এথলিট আছে ছুইমাৰ প্ৰত্যাশা ৰে, আৰু মেল বেষ্ট আছিলে জেভিয়াৰ মাইকেল ডিচুজা অফ জেইন ইউনিভাৰ্চিটি এণ্ড উৎকল ইউনিভাৰ্চিটি ৰেছপেক্টিভলি। ওকে, জেভিয়াৰ ফ্ৰম জেইন ইউনিভাৰ্চিটি, প্ৰত্যাশা ফ্ৰম উৎকল ইউনিভাৰ্চিটি। তো ইয়াতকৈ এইটো বেছি গুৰুত্বপূৰ্ণ কোনখন ইউনিভাৰ্চিটিয়ে টপ কৰিছিলে, মেস্কট ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ, তাৰিখটো গুৰুত্বপূৰ্ণ, কোনখন ষ্টেডিয়ামত হৈছিলে এইটো গুৰুত্বপূৰ্ণ। ওকে, বাকী লগতে ৰিলেটেড কিছুমান ইনফৰ্মেশ্যন যে অসমৰ স্পৰ্টছ মিনিষ্টাৰ কোন হয়? নন্দিতা গড়লোচা, আৰু ইউনিয়ন স্পৰ্টছ মিনিষ্টাৰ হৈছে অনুৰাগ ঠাকুৰ। ঠিক আছে, চ' মুভিং অন টু নেক্সট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। 3rd নৰ্থ ইষ্ট গেমছ, নৰ্থ ইষ্টৰ যিখন ৰাজ্য আছে গোটেইখন ৰাজ্যৰ মিলাই কিছুমান খেল হয়, সেইখনৰ 3 নম্বৰ এডিশ্যন এবাৰ হৈছে। কোনে হোষ্ট কৰিছে? নাগালেণ্ডে হোষ্ট কৰিছে। আৰু ফাৰ্ষ্ট কোন হৈছে এইটো গুৰুত্বপূৰ্ণ? মণিপুৰ ফাৰ্ষ্ট হৈছে, 130টা মেডেল পাইছে। আৰু ছেকেণ্ড হৈছে নাগালেণ্ড যি হোষ্ট কৰিছিলে, আৰু অসমে পাইছে 3rd পজিশ্যন ইন দ্য মেডেল টেলি উইথ 43 গ'লছ। অসমে কেইটা পাইছিলে? 43টা। সেইটো গুৰুত্বপূৰ্ণ। কোনে হোষ্ট কৰিছে গুৰুত্বপূৰ্ণ, আৰু কোনে টপ কৰিছে এইটো গুৰুত্বপূৰ্ণ। অসমৰ পজিশ্যন হৈছে 3rd। ঠিক আছে, আৰু তাৰিখটো হৈছিলে 18 পৰা 23 মাৰ্চ। 18 পৰা 23 মাৰ্চৰ ভিতৰত খেলখিনি হৈছিলে। আগতে মাঘ বিহুৰ সময়ত কি হয়, অসমত পৰম্পৰা আছিলে এটা মাঘ বিহু মানে ম'হৰ যুঁজ আৰু বুলবুলি চৰাই যুঁজ হোৱাৰ। ওকে, আহঁতগুৰি, শিৱসাগৰ এইবোৰ জেগাত ওকে হয়, আৰু হাজোত ম'হৰ যুঁজ হয় সেইটো দুটা জেগাত, আৰু হাজোত হয় বুলবুলি চৰাই যুঁজ। কিন্তু প্ৰকৃতিপ্ৰেমীসকলৰ মানে ৰিকুৱেষ্টত বা প্ৰতিবাদত সেইটো বন্ধ হৈছিলে 9 বছৰ আগতে। ওকে, আৰু ম'হবিলাকো বহুত আঘাত পায়, মই নিজেও দেখিছোঁ, আমাৰ ঘৰৰ ওচৰতে আগতে ম'হ যুঁজ হৈছিলে। চ' সেইটো বন্ধ হৈছিলে। বন্ধ হোৱাৰ পাছত আকৌ এতিয়া আৰম্ভ হৈছে এবছৰ, কিন্তু আকৌ পেটাই যিটো পিপুল ফৰ এথনিক ট্ৰিটমেণ্ট অফ এনিমেলছ তেওঁলোকে আকৌ ফাইল কৰিছে পেটিশ্যন যিটো বন্ধ কৰিবৰ কাৰণে, আৰু বন্ধ হোৱাটোৱে ভাল বুলি ভাবোঁ কাৰণ এইটো সঁচাকৈও বহুত মানে হাৰাশাস্তি কৰা হয় জন্তুবিলাকক। চ' সেইটো 9 বছৰ পিছত হৈছিলে, আৰু 2014 চনত বন্ধ হৈছিলে। হাজোত হয় বুলবুলি চৰাই যুঁজ, আহঁতগুৰি মৰিগাঁও শিৱসাগৰ ৰংঘৰৰ ওচৰত তাতে হয় ম'হৰ যুঁজ হৈছিলে আগতে, এতিয়াও
হৈছে আকৌ ঠিক আছে সো এই জেগাকেইটা গুৰুত্বপূৰ্ণ 9 বছৰ পিছত হেতু গুৰুত্বপূৰ্ণ নেক্সট অসমৰ এজন ওয়েট লিফটাৰ বেদব্ৰত ভৰালী তেওঁ ইণ্টাৰনেশ্যনেল ওয়েট লিফটিং ফেডাৰেশ্যনৰ ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপ তাতে সোণৰ পদক পাবলৈ সক্ষম হৈছে প্ৰথম তেনেকুৱা ওয়েট লিফটাৰ যি সোণৰ পদক পাইছে এইটো প্ৰতিযোগিতাত ভাৰতীয় ভাৰতীয় ওয়েট লিফটাৰ তেওঁ প্ৰথম গতিকে নামটো অতি গুৰুত্বপূৰ্ণ আগন্তুক দিনত হয়তো আমি আৰু শুনিম তেওঁৰ নাম বেদব্ৰত ভৰালী তেওঁ পাইছে গোল্ড ইন IWF ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপ ঠিক আছে তেওঁ কিমান দাঙিল সেইটো গুৰুত্বপূৰ্ণ আজিকালি এইবিলাকো সোধে 136 কেজি ইন এ স্নেচ মানে একেবাৰতে মানে মাজত আকৌ হেৰি কৰা নাই হোল বা হেৰি হোৱা নাই একেবাৰতে ওপৰলৈকে দাঙিছে 136 কেজি ঠিক আছে নামটো গুৰুত্বপূৰ্ণ বেদব্ৰত ভৰালী অসমৰ এগৰাকী জাৰ্নেলিষ্ট ফটো জাৰ্নেলিষ্ট তেওঁক অলিম্পিকলৈ নিমন্ত্ৰণ পাইছে অলিম্পিকৰ ফটো তুলিবৰ কাৰণে এবাৰ অলিম্পিকত হ'ব পেৰিছত হ'ব অলিম্পিক পেৰিছত হ'ব নামটো ফটোগ্ৰাফাৰগৰাকী গীতিকা তালুকদাৰ ক'ত গ'ল গীতিকা তালুকদাৰ ডুমডুমাৰ হয় তেওঁক নিমন্ত্ৰণ পাইছে পেৰিছলৈ আৰু এবাৰ অলিম্পিকৰ মেস্কট হৈছে ফ্ৰিজ ফ্ৰিজ প্ৰনাউন্সিয়েশ্যনটো আৰু ফ্ৰিজটো কি হয় সেইটো সুধিব পাৰে মই এইটো তেনেকুৱা MCQ সুধিছিলোঁ আমাৰ এডিআৰি গ্ৰুপত যে ফ্ৰিজটো কি হয় ফ্ৰিজটো হৈছে হেট দুটা হেট এথনিক ট্ৰাইবেল মানে মানুহৰ পিন্ধা দুটা হেট হৈছে ফ্ৰিজ সো সেইটো হৈছে মেস্কট এবাৰ অলিম্পিক্সৰ আৰু এবাৰ অলিম্পিক্স হ'ব ক'ত পেৰিছত আৰু প্ৰথম হৈছিলে অলিম্পিক্স কেতিয়া 1896ত এথেন্সত সেইটো গুৰুত্বপূৰ্ণটো সুধি থাকে ঠিক আছে এগৰাকী ভাৰতৰ প্ৰথম তেনেকুৱা ফটো জাৰ্নেলিষ্ট অলিম্পিকৰ ফটো তুলিবলৈ যোৱা আৰু ইয়াৰ পূৰ্বেও তেওঁ গৈছে তেওঁ প্ৰথম আছিলে তেওঁ প্ৰথম গৈছিলে টকিঅ' অলিম্পিক্সত 2020 চনত নেক্সট ৰিয়ান পৰাগ প্ৰথম পুৰুষ ক্ৰিকেটাৰ অসমৰ যি ভাৰতীয় দলত স্থান পাইছে পুৰুষ বুলি ক'ব লাগিব কাৰণ মহিলা বুলি ক'লে কি হ'ব উমা চেত্ৰী প্ৰতি মানে টেষ্ট ওৱান ডে T20 গোটেইকেইটা টীমৰ কাৰণে সিলেকশ্যন পাইছে অলৰেডি তেওঁ খেলিছে ৰিচেণ্টলি তাৰ পূৰ্বে এছিয়া গেমছ খেলিছিলে তেওঁ প্ৰথম বুলি ক'লে উমা চেত্ৰী হ'ব আৰু প্ৰথম পুৰুষ বুলি ক'লে হ'ব ৰিয়ান পৰাগ কাৰ লগত খেলিব গৈছে জিম্বাবৱেৰ লগত দুখন মেচ খেলিলে এতিয়া দুখন মেচ তেওঁক বহাই থোৱা হৈছে আৰু প্ৰথম খেলত 2 ৰান কৰিলে সেইটো বাৰু গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ কি তেওঁ যিটো যোৱাবাৰ ডমেষ্টিক ছিজন আছিলে তাত বহুত ভাল প্ৰদৰ্শন কৰিছিলে 7টা কণ্টিনিউৱাছ 50 মাৰি ৰেকৰ্ড কৰিছিলে সৈয়দ মুস্তাক আলী ট্ৰফি হ'ব লাগিছিলে সৈয়দ মুস্তাক আলী ট্ৰফিত তেওঁ 7টা কনজিকিউটিভ 50 মাৰিছিলে লগতে IPLতো এবাৰ তেওঁ থাৰ্ড হাইয়েষ্ট ৰান স্ক'ৰাৰ হয় থাৰ্ড হাইয়েষ্ট ৰান স্ক'ৰাৰ মষ্ট প্ৰবলি কোহলি আৰু গায়কৱাড আছিলে তেওঁৰ ওপৰত আৰু 573 ৰান কৰিছিলে 4টা 50 মাৰিছিলে ৰিয়ান পৰাগ ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম আছাম টু বি সিলেক্টেড ইন ইণ্ডিয়ান টিম T20 এগেইনষ্ট জিম্বাবৱে এতিয়া আহোঁ অকণমান ইকনমিৰ ফালে অসমৰ ইকনমি অসমৰ কিমান নতুন স্কিম কিছুমান প্ৰজেক্ট অসমৰ বাজেট চ' আছাম বাজেটৰ এবাৰ মটো আছিলে ছেল্ফ ৰিলায়েণ্ট আছাম আত্মনিৰ্ভৰশীল অসম আৰু এবাৰ প্ৰেজেণ্ট কৰা হৈছিলে টোটেল 2.9 লাখ কৰোৰৰ বাজেট আৰু সেই বাজেটটো আছিলে 774.47 কৰোৰৰ ডেফিচিট বাজেট ডেফিচিট কেতিয়া হয় যেতিয়া আমাৰ যিমান খৰচ কৰিবলগা থাকে তাত সেই খৰচ কৰি থকা পৰিমাণটো যদি উপাৰ্জনৰ পৰিমাণতকৈ বেছি হয় তেতিয়াহ'লে এইটো ডেফিচিট বুলি কোৱা হয় নহ'লে ছাৰপ্লাছ হয় উল্টা হ'লে আৰু সেই ডিফাৰেঞ্চটো খৰচ আৰু উপাৰ্জনৰ মাজত ডিফাৰেঞ্চটো হৈছে 774.47 কৰোৰ আৰু টোটেল যিটো বাজেট এবাৰ প্ৰেজেণ্ট কৰা হৈছে সেইটো হৈছে 2.9 লাখ কৰোৰৰ বাকি জিএছডিপিটো গুৰুত্বপূৰ্ণ জিএছডিপি যিটো গ্ৰোথ প্ৰতি বছৰ যিটো গ্ৰোথ হয় সেইটো হিচাপত চাবলৈ গ'লে 2016-17 চনত 1.65% হৈছিলে আৰু 2022-23ত 1.81% হৈছে চ' বাঢ়িছে গ্ৰোথটো অলপমান বাঢ়িছে 2022-23ত ঠিক আছে আৰু পাৰ কেপিটা ইনকম 22-23ত হৈছে 1,20,336 আছিলে আৰু 23-24ত এইটো এক্সপেক্ট কৰা হৈছে টু বি 1,35,787 দ্যাট ইজ পাৰ কেপিটা ইনকম ঠিক আছে বাকি জিএছডিপি এনএছডিপি দুটা ভেলু থাকে এটা হৈছে জিএছডিপিটো যিমান জনমূৰি মানে উপাৰ্জন হয় সব ইণ্ডাষ্ট্ৰি ধৰি লৈ যিমান মানে আমাৰ হেৰি আছে আৰ্নিং সেক্টৰ আছে গোটেইখিনি বা যিমান উপাৰ্জন হয়তো জিএছডিপি আৰু উপাৰ্জনৰ পৰা যদি আমি উপাৰ্জনটো ধৰি লৈ তাৰ পৰা আমি যিমান খৰচ কৰোঁ চৰকাৰখনে যিমান খৰচ কৰি যায় সেইটো যদি মাইনাছ কৰি দিয়ে হয়তো এনএছডিপিত পৰে নেট ষ্টেট ডমেষ্টিক প্ৰডাক্ট আৰু গ্ৰছটো হৈছে খৰচটো নধৰি পেলাই গ্ৰছ সেইটো বেছি হ'ব আৰু নেটটো কম হ'ব ঠিক আছে আৰু জিএছডিপি অফ আছাম ইন 22-23 ইজ 4.93 লাখ কৰোৰ আৰু এক্সপেক্টেড টু বি 5.7 লাখ কৰোৰ ইন 23-24 যিটো কেলকুলেট এতিয়ালৈকে হোৱা নাই কেলকুলেট হ'লেতো এনেকুৱাকৈ আহিব বুলি আশা কৰা হৈছে বাকী এনএছডিপি আকৌ দুটা থাকে এটা কনষ্টেণ্ট প্ৰাইচ এটা হৈছে কাৰেণ্ট প্ৰাইচ কনষ্টেণ্ট প্ৰাইচ মানে এটা আগৰ
কনষ্টেণ্ট প্ৰাইচ ধৰি লোৱা হয় অ'কে ছাপ'জ পূৰ্বৰ এটা তেতিয়া কি হয় পইচা ভেলুটো চেঞ্জ হৈ থাকে অ'কে পইচা ভেলুটো সাধাৰণতে কি হয় ভেলুটো কমি গৈ আছে আমাৰ এতিয়া চ' ভেলুটো এটা যদি আগৰ ভেলু ধৰি লয় সেইটো কনষ্টেণ্ট প্ৰাইচত চোৱা হয় তেতিয়াহ'লে সেইটো হিচাপত 22-23 যিটো পাৰ কেপিটা ইনকম আছিলে সেইটো 69,826 আছিলে এট কনষ্টেণ্ট প্ৰাইচেছ আৰু কাৰেণ্ট প্ৰাইচেছত চাবলৈ গ'লে 1,18,504 22-23 অ'কে সেইটো এবাৰ প্ৰেজেণ্ট কৰা হৈছে তেনেকৈ আৰু কাৰেণ্ট প্ৰাইচত কিয় বেছি হ'ব কাৰণ এতিয়া পইচা ভেলুটো বাঢ়ি গ'ল এতিয়া যদিও বস্তুটো ভেলুটো বেছি কিন্তু একচুৱেলি চাবলৈ গ'লে এইটো কম ঠিক আছে কনষ্টেণ্ট প্ৰাইচত চাবলৈ গ'লে সেইটো কম হ'ব ইমান হ'ব সেইটো 69,826 কিন্তু কাৰেণ্ট প্ৰাইচত আজিৰ টকাৰ ভেলু হিচাপে সেইটো হ'ব 1,18,504 হুইচ ৱাজ যিটো আগতে যিটো আছিলে 21-22ত সেইটো এট কনষ্টেণ্ট প্ৰাইচ আছিলে 65,726 আৰু কাৰেণ্ট প্ৰাইচত হৈছে 1,02,965 এইটো হৈছে 21-22ত এইটো গুৰুত্বপূৰ্ণ 22-23টো অ'কে এইকেইটা মানে এইবিলাক আচলতে এডিআৰই টাইপৰ পৰীক্ষাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয় কাৰণ ইমান ডিটেইলত নুসুধে এডিআৰইৰ কাৰণে সুধিব পাৰে স্কিমখিনি সুধিব কি স্কিম উল্লেখ কৰিছে অসম বাজেটত মটতো সুধিব টোটেল ভেলুটো সুধিব পাৰে বা কিমান ডেফিচিট বাজেট সেইটো সুধিব পাৰে কিন্তু যদি এপিএছচি লেভেলৰ এক্সামলৈ যোৱা তেতিয়াহ'লে এইবিলাক সোধে অ'কে এনেকুৱা প্ৰশ্নই সুধিছে অলৰেডি এপিএছচি পৰীক্ষাত যে কনষ্টেণ্ট প্ৰাইচ বুলি দি দিব ভেলুটো দিব বা কাৰেণ্ট প্ৰাইচ বুলি দিব ভেলু দিব এইটো মই তেনেকুৱা প্ৰশ্ন দিছে কাৰণে এইটো সেই লাইনটো এইটো মানে বিশেষকৈ উল্লেখ কৰিছোঁ কাৰণ এইটো প্ৰশ্ন আহিছে ৰিচেণ্ট এটা এক্সামত অ'কে কনষ্টেণ্ট প্ৰাইচত কিমান আছিলে ভেলু সেইটো সুধিছে বাকী BPL পপুলেশ্যন বিল' পভাৰ্টি লাইন পপুলেশ্যন প্ৰডিউচ টু 14.47% টো পাৰ্চেণ্ট হ'ব লাগিছিলে 14.47% 22-23 অ'কে 22-23 ইমানখিনি পাৰ্চেণ্ট ৰিডিউচ হৈছে বাকী 36.97 আছিলে ইন 2013-14ত টোটেল পপুলেশ্যন আণ্ডাৰ বিল' পভাৰ্টি লাইনৰ 36.97% আছিলে আৰু এৰাউণ্ড 80.36 লাখ কেম আউট অফ পভাৰ্টি ইন 9 years চ' ইমানখিনি মানুহ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ পৰা মানে ওপৰলৈ উঠি আহিবলৈ সক্ষম হৈছে বুলি অসম বাজেটত এবাৰ উল্লেখ কৰা হৈছে বাকী GDP হিচাপে অসমৰ ৰেংক হৈছে 17 নম্বৰ গোটেই ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত আৰু পাৰ কেপিটা হিচাপত ৰেংক হৈছে 28 অ'কে পাৰ কেপিটা ইনকম হিচাপত 28 আৰু GDP হিচাপত অসমৰ ৰেংক হৈছে 17 আউট অফ অল ইণ্ডিয়ান ষ্টেটছ আৰু কি এনাউন্সমেণ্ট আছিলে মেজৰ এনাউন্সমেণ্ট আছিলে অগ্নিবীৰ যিসকল আছিলে 4 বছৰৰ কাৰণে যিখিনি আৰ্মিত মানে পাইছিলে চাকৰি কৰিবলৈ সেৱা কৰিবলৈ তো সেইসকলে অসম পুলিচত ৰিজাৰ্ভেশ্যন পাব অসম পুলিচৰ চাকৰিৰ কাৰণে ঠিক আছে বাকী ৰুফটপ চ'লাৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেইটো এটা প্ৰধানমন্ত্ৰী এটা স্কিমো লঞ্চ কৰা হৈছে অ'কে প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনা আৰু সেইটোৰ ওপৰতো গুৰুত্ব দিব হ'ব বুলি উল্লেখ কৰা হৈছিলে আৰু এগ মিল্ক ফিছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমত সেলফ সাফিচিয়েন্সি অনাৰ চেষ্টা কৰা হ'ব বুলি উল্লেখ কৰা হৈছে কণীৰ উৎপাদন গাখীৰ আৰু মাছৰ উৎপাদনৰ ক্ষেত্ৰত অসমত মানে বেলেগৰ ওপৰত যাতে নিৰ্ভৰ কৰিবলগীয়া নহয় জীৱিকা সখী এক্সপ্ৰেছ যিটো স্কুটি দিয়া হয় মহিলাসকলক অ'কে কৰ্মৰত যিখিনি মহিলা আছে তেওঁলোকক স্কুটি প্ৰদান কৰা হৈছে 2022 চনৰ পৰা চলি আহিছে এইটো কণ্টিনিউ হ'ব এইটো উল্লেখ কৰিছে এবাৰ বাজেটত জীৱিকা সখী এক্সপ্ৰেছ তাৰপিছত ছ'চিয়েল ইকুইটি ইন গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট ফৰ ফেমিলিজ that don't have a single employee in government or public sector এইটো এটা উল্লেখ কৰিছে কথা এবাৰ যে যিসকলৰ ঘৰত এজনো গভৰ্ণমেণ্ট এমপ্লয়ী নাই তেওঁলোকক মানে প্ৰাধান্য দিয়া হ'ব কোটা থাকিব তেওঁলোকৰ কাৰণে ছ'চিয়েল ইকুইটি আনিবৰ কাৰণে এইটো ভালেই হৈছে এটা ফালৰ পৰা চাবলৈ গ'লে কিন্তু কিমান সঠিকভাৱে হয় সেইটো সময়তে গম পাম অ'কে চ' প্ৰমোশ্যন অফ তাৰা লাংচু ফেষ্টিভেল কাৰ্বি আংলং অলৰেডি প্ৰেচিডেণ্ট আহিছিলে এবাৰ যিটো কাৰ্বি আংলঙৰ ইউথ ফেষ্টিভেল হয় তাৰা লাংচুত চ' সেইটো ফেষ্টিভেলৰ প্ৰমোশ্যন কৰাৰ কথা উল্লেখ কৰা হৈছে বাজেটত মুখ্যমন্ত্ৰী সংগ্ৰহালয় এটা গুৱাহাটীত হ'ব অ'কে 50টা নতুন চিনেমা হল হ'ব অসমত চ' সেইখিনি কিছুমান এনাউন্সমেণ্ট আছিলে এনেকৈ প্ৰশ্ন এনেকৈ আহিব পাৰে যে এইকেইটা দি দিব কোনকেইটা এবাৰ উল্লেখ কৰিছে বাজেটত বুলি চ' ইয়াৰ 3টামান দিব এটা ছাপ'জ বেলেগ এটা দি দিলে নথকা এটা চ' সুধিব কোনটো নহয় বুলি অ'কে তেনেকৈ প্ৰশ্ন আহিব পাৰে বিশেষকৈ APSC লেভেলৰ এক্সামত তো আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম নতুন স্কিম নিযুত মইনা স্কিম তো কিহৰ কাৰণে কৰিছে যাতে ছোৱালীবিলাকে স্কুল পঢ়া এৰি বিয়া চিয়া হৈ পলাই গুচি নাযায় অ'কে সেইটো কাৰণে পইচা দি প্ৰলোভন দি পানি পঢ়াবলৈ চেষ্টা কৰিছে চৰকাৰে চ' প্ৰতি গাৰ্লছ ষ্টুডেণ্টক 1000 টকাকৈ দিব গ্ৰেজুৱেশ্যন যিসকলে কৰে 1200 টকা দিব পষ্ট গ্ৰেজুৱেশ্যন কৰিলে মাহে 2500 টকাকৈ দিব অ'কে মন্থলি ইনিচিয়েটিভ অফ 1200 ফৰ গ্ৰেজুৱেশ্যন কৰ্চেছ যোনে গ্ৰেজুৱেশ্যন পঢ়িব যাব 1000কৈ দিব যি স্কুলত থাকিব অ'কে বাকী স্কুল হয়তো 9-10 এনেকুৱা আছিলে আৰু 2500 দিব যদি পষ্ট গ্ৰেজুৱেশ্যন কৰেগৈ ঠিক আছে
Next, girl child who is having admission to government school will get an incentive of rupees up to 15,000. So etu hobo schooler karone okay 1,000 to actually hobo 11-12 for karone 11-12 ot 1,000 ke pabo graduation ot 1200 ke mahe pabo aru 2500 pabo post graduation ot aru ji school ot pohi ase okay class 8 10 9 ebilakot 15,000 total ta amount pabo boli ullekh kora hoise মুখ্যমন্ত্রী নিযুত মইনা স্কিমৰ দ্বাৰা এটো কেতিয়া ষ্টাৰ্ট হৈছিল গুৰুত্বপূৰ্ণ ডেটটো জুন 12 তাৰিখে জুন 12 তাৰিখে ষ্টাৰ্ট হৈছে আৰু এটো পৰা 10 লাখ ছোৱালীক সহায় কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ইন গেটিং হায়াৰ এডুকেশ্যন কে বাজেটত উল্লেখ কৰা হৈছে 240 কোটি টকা এটো কাৰণে ধাৰ্য কৰা হৈছে আৰু ইয়াত কোনে কোনে নাপায় হেতু গুৰুত্বপূৰ্ণ ডাটাৰ্স অফ পলিটিচিয়ানছ এণ্ড মিনিষ্টাৰ্স যিসকল মানে অলৰেডি এমএলএ এমপি হৈ আছে বা মিনিষ্টাৰ হৈছে তেওঁলোকৰ ডাটাৰে নাপায় প্ৰাইভেট ইনষ্টিটিউচনৰখিনি নাপায় যদি মানে দৰিদ্ৰ হয় তেতিয়া বেলেগ কথা কিন্তু ইনেই প্ৰাইভেট ইনষ্টিটিউচনত পঢ়াখিনি নাপায় কে বাকি সকলে পাব those with poor attendance in involvement in activities such as rigging are excluded যিসকলৰ attendance কম থাকিব বা rigging চেকিং কৰিব বা এনেকুৱা ধৰণৰ কিবা ক্ৰিমিনেল সাপোজ অফেন্স কৰিলে সো তেনেকুৱা ক্ষেত্ৰত নেপাব নেক্সট পুণ্য তীৰ্থ যোজনা সো ৰাম মন্দিৰ উদ্ঘাটন হল 22 জানুৱাৰী তাৰিখে ওকে তো তালে অসমৰ পৰা 25,000 ভক্ত নিয়া হ'ব হেতুৰ আঁচনিটোৰ নাম হৈছে পুণ্য তীৰ্থ যোজনা ওকে বাজেটত উল্লেখ কৰা হৈছে 12 তাৰিখে লঞ্চ কৰা হৈছে মিনিষ্টাৰ অফ টুৰিজম জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা হেতু ইমপ্লিমেন্ট কৰিব টুৰিজম ডিপাৰ্টমেন্টে 25 কোটি টকা ধাৰ্য কৰা হৈছে আৰু কিমান নিয়া হৈছে এটো গুৰুত্বপূৰ্ণ 25,000 কলে নিয়া হ'ব অযোধ্যালে হেতু সুধিব পাৰে যে পুণ্য তীৰ্থ যোজনাৰ জৰিয়তে অসমৰ 25,000 দিবধিক কলে নিয়া হ'ব ওকে পুৰী দি দিব অযোধ্যা দি দিব বাৰাণসী দি দিব সো ইয়াতে শুদ্ধৰটো আমি অযোধ্যা মাৰিব লাগিব আৰু অযোধ্যা ৰাম মন্দিৰ ইনগ্ৰেট হৈছিল 22 জানুৱাৰী তাৰিখে টুৰিজম মিনিষ্টাৰ হৈছে জয়ন্ত মল্ল বৰুৱা আৰু লগতে 25,000 টকাকে দিয়া হৈছে ভাওনা কমিটি বিলাকত আৰু এক্সট্ৰাকে 5,000 টকা দিয়া হ'ব যোনে ৰাম বিজয় নাটক কৰে শংকৰদেৱৰ ৰাম বিজয় নাটক যোনে প্ৰদৰ্শন কৰে সেই কমিটিক সেই প্ৰদৰ্শনকাৰী দলক দিয়া হ'ব এক্সট্ৰাকে 5,000 টকা ঠিক আছে সো পুণ্য তীৰ্থ যোজনা এটো হৈছে মেইনলি অযোধ্যালে যোৱা এটা স্কিম লাখপতি বাইদেউ স্কিম লাখপতি বাইদেউ 11 জুন তাৰিখে লঞ্চ কৰা হৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আন্ডাৰত হ'ব আৰু ইয়াতে 1 লাখ টকাকে দিয়া হ'ব 1 লাখ টকা মানে প্ৰথমতে 25,000 টকা দিয়া হ'ব প্ৰথম 3 বছৰ তাৰ পিছত বঢ়াই বঢ়াই যদি কিবা ইনকাম জেনেৰেট কৰা পদ্ধতি উলিয়াই তো তেতিয়া গভৰ্ণমেণ্টে হেখিনি লোন হিচাপে দিব পইচা দিব মানে এন্টাৰপ্ৰেনাৰ বনোৱাৰ এটা উদ্দেশ্য মহিলাসকলে যে নিজে নিজৰ উপাৰ্জন কৰিব পাৰে ওকে সো হেতু তাৰিখটো গুৰুত্বপূৰ্ণ 11 জানুৱাৰী তাৰিখে আন্ডাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে ফুল ফৰ্ম বিলাক গুৰুত্বপূৰ্ণ MMUA বুলি সুধিব ফুল ফৰ্মটো কি সুধিব পাৰে MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ওকে যিখিনি সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু 1 লাখ কৈছে অলৰেডি তো প্ৰথমতে 10,000 দিব 3 মাহৰ কাৰণে 35,000 পাব আৰু কোনে ইমপ্লিমেন্ট কৰিবটো গুৰুত্বপূৰ্ণ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLM আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে যৌথভাৱে এটো ইমপ্লিমেন্ট কৰিব কোনে কোনে পাৰিব অসমৰ সিটিজেন তো হ'বই লাগিব ওকে সিটিজেন হ'ব লাগিব অসমৰ আৰু বেংক একাউণ্ট থাকিব লাগিব নট মোৰ দেন 2 চিলড্ৰেন ওকে কিছুমানত SC/ST কাৰণে 3 বুলি লিখা আছে তো কিমান শুদ্ধ নাজানো কিন্তু প্ৰায়ভাগতে 2 চিলড্ৰেন থাকিব লাগিব বুলি কৈছে আৰু এনিওয়ান হু ইজ এ মেম্বাৰ অফ সেলফ হেল্প গ্ৰুপ is qualified to receive benefits for the program okay আত্মসহায়ক গোটৰ সদস্যসকলে পাৰিব okay বাকি no programs to apply for this plan female applicants must possess required documentation লাগিবই no program should have allowed the ladies to apply for a business loan earlier আগতে business loan লোৱা হলে নহব বুলি উল্লেখ কৰা হৈছে ঠিক আছে কামাখ্যা দিব্য লোক পৰিযোজনা কামাখ্যা মন্দিৰলৈ যোৱা এটা অল ৱেদাৰ কৰিডৰ বনোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এটো ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিলে ঠিক আছে দিব্যলোক পৰিযোজনাৰ 4 ফেব্ৰুৱাৰী তাৰিখে এটা অল ৱেদাৰ ৰাস্তা হ'ব কামাখ্যা ওপৰলৈকে যোৱাৰ সুবিধা হ'ব মানে সকলো ধৰণৰ যিকোনো ধৰণৰ বতৰত যাব পাৰিব আৰু হেতু কিহৰ আন্ডাৰত হ'ব এটো হ'ব প্ৰাইম মিনিষ্টাৰছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন PM ডিভাইন স্কিম ওকে এটো ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ PM ডিভাইন প্ৰাইম মিনিষ্টাৰছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ঠিক আছে এই কামাখ্যা মন্দিৰ আমি জানো যে 51 টা শক্তিপীঠ আছে শক্তিপীঠৰ এটা আৰু নাগাৰা ষ্টাইলৰ সাৰাসেনিক ষ্টাইলত বনোৱা এটা মন্দিৰ ঠিক আছে সো কামাখ্যা দিব্যলোক পৰিযোজনা 4 ফেব্ৰুৱাৰী তাৰিখ ফাউণ্ডেশ্যন ষ্টোন লেড ফৰ এ অল ৱেদাৰ কৰিডৰ আসাম উইটনেছ প্ৰটেকশ্যন স্কিম নতুন এটা স্কিম গভৰ্ণমেণ্টে আনিছে উইটনেছৰ প্ৰটেকশ্যনৰ কাৰণে
সো কি হয় উইটনেছক দাবী ধমকি দিয়েতো বহুত হৈ থাকে দাবী ধমকি দিয়ে আমি চিনেমাবিলাকত দেখা পাওঁ সঁচাকৈও বহুত হয় সেইকাৰণে কি হয় তেওঁলোকে নিজৰ যিটো কথা আছিলে কোৰ্টত ক'বলগীয়া সেইটো সলনি কৰি দিয়ে অ'কে তেনেকুৱা যাতে নহয় তেনেকুৱা প্ৰটেকশ্যনৰ কাৰণে ইনলাইন উইথ ছেকশ্যন 398 অফ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 এইটো অনা হৈছে অ'কে 27 জুন তাৰিখে এইটো লঞ্চ কৰা হৈছে তো কি হ'ব প্ৰটেকশ্যন দিয়া হ'ব যিসকল উইটনেছ থাকিব কোনো কেছত ঠিক আছে সেইটো আণ্ডাৰ ছেকশ্যন 398 হ'ব ছেকশ্যনটো গুৰুত্বপূৰ্ণ আৰু তিনিটা নতুন ল আহিছে তুমি গম পাইছা ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় স্বাস্থ্য অভিনিয়ম অ'কে স্বাস্থ্য অভিনিয়ম চ' এই গোটেইকেইটা জুলাই মাহত 1 তাৰিখৰ পৰা এফেক্টিভ হৈছে জুলাই কাৰেণ্ট এফেয়াৰ্ছত মই ডিটেইলত ডিছকাছ কৰিম এইকেইটা এতিয়া এইখন ডিছকাছ নকৰোঁ জুলাই কাৰেণ্ট এফেয়াৰ্ছত গোটেইখিনি ডিছকাছ কৰা হ'ব ডিটেইলত ঠিক আছে বাকী এইটো এতিয়া গুৰুত্বপূৰ্ণ অসম উইটনেছ প্ৰটেকশ্যন স্কিম 27 জুন তাৰিখে অনা হৈছে ছেকশ্যন 398ৰ লগত সম্পৰ্কীয় ঠিক আছে আৰু কিহৰ কাৰণে অনা হৈছে উইটনেছৰ প্ৰটেকশ্যনৰ কাৰণে নেক্সট আন এটা বিল টেবুল কৰা হৈছিলে টুৰিজম বিল 5 ফেব্ৰুৱাৰী তাৰিখে ইয়াত কি হ'ব টুৰিজমৰ লগত ৰিলেটেড কিছুমান ল বনোৱা হৈছে আগতে কি হ'ল টুৰিজমটো আছিলে যিবিলাক ৰেগুলেটিং নিয়ম আছিলে যিখিনি ৰেগুলেশ্যন আছিলে সেইখিনি আণ্ডাৰ চৰাইজ এক্ট অফ 1867 আছিলে তাত কিন্তু ল নাছিলে কোনো অ'কে এতিয়া নতুনকৈ টুৰিজম বিল আনি এটা ল কিছুমান অনা হৈছে যাতে আমাৰ টুৰিজম ছেক্টৰটো আৰু ইম্প্ৰুভ হয় আৰু ভালকৈ ৰেগুলেট কৰিব পৰা যায় এ ল ফৰ দ্য ফাৰ্ষ্ট টাইম চিন্স ইণ্ডিপেণ্ডেঞ্চ টু ৰেগুলেট দ্য ইণ্ডাষ্ট্ৰী এটা ৰেগুলেটিং অথৰিটি হ'ব অ'কে সেইটোৱে ৰেগুলেট কৰিব তাৰ নিয়ম কানুনবিলাক 5 ফেব্ৰুৱাৰী তাৰিখে অনা হৈছে টুৰিজম মিনিষ্টাৰ অলৰেডি মই কৈছোঁ জয়ন্ত মল্ল বৰুৱা অ'কে আগতে ল কোনো নাছিলে ষ্টেট ফ্ৰুট অফ আছাম ঘোষণা কৰা হৈছে এইটো ইকনমিক্সতে পৰিব যে অসমৰ কাজি নেমুটো ষ্টেট ফ্ৰুট ঘোষণা কৰা হৈছে জাতীয় ফল এইটো কিহৰ কাৰণে কৰা হৈছে তাৰ যাতে মানে ৰপ্তানিটো বাঢ়ে অ'কে বাহিৰতো মানে ইয়াৰ প্ৰচাৰ হয় বাহিৰৰ মানুহ চিনি পায় বাহিৰৰ মানুহ ইয়াৰ গুণবিলাক গম পায় অ'কে চ' কাজি নেমু GI টেগ পাইছিলে 2019 চনত অ'কে আৰু এইটো প্ৰথম বাৰ্ণীহাটত ইয়াৰ গছ পোৱা গৈছিলে বুলি উল্লেখ আছে এগ্ৰিকালচাৰ ৰিচাৰ্চ কাউন্সিলৰ মতে এনিৱে এইটো ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট প্ৰগ্ৰাম যিটো মই আগতে উল্লেখ কৰিছোঁ কোনোবা এটা স্কিমৰ ভিডিঅ'ত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট প্ৰগ্ৰাম তাৰ আণ্ডাৰত কাছাৰ আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টক দিয়া হৈছিলে নেমু উৎপাদন কৰিবৰ কাৰণে বিশেষকৈ অ'কে বাকী অন্য জেগাতো হয় কিন্তু এই দুখন জিলাক মানে ধাৰ্য কৰা হৈছিলে প্ৰতিখন জিলাকে এটা এটা প্ৰডাক্ট ধাৰ্য কৰি দিয়া হৈছিলে অ'কে আৰু ইয়াৰ বটানিকেল নামটো হৈছে চাইট্ৰাছ লিমন আৰু গোল নেমু যিটো আছে সেইটো হৈছে চাইট্ৰাছ জাম্বিৰি আৰু যিটো কাজি নেমু সেইটো নাম হৈছে চাইট্ৰাছ লিমন GI টেগ কেতিয়া পাইছিলে গুৰুত্বপূৰ্ণ কাজি নেমু জাতীয় ফল বৰ্তমান অসমৰ নেক্সট গ্ৰীণ ইনোভেশ্যন ফাণ্ড এটা অনা হৈছে গভৰ্ণমেণ্টৰ দ্বাৰা সেইটো 5 তাৰিখে ইণ্ট্ৰডিউচ কৰা হৈছে বাজেটত 2023-24 তাৰ উদ্দেশ্য এইটোৱে যে কিছুমান এনেকুৱা ধৰণৰ প্ৰজেক্ট বা এনেকুৱা প্ৰপ'জেল আহে যাৰ জৰিয়তে ইনোভেশ্যন হয় কিছুমান মানে নতুন ইনোভেটিভ আইডিয়া আহে যিটো সহায়ত আমাৰ পৰিৱেশটো সুৰক্ষিত হয় পৰিৱেশটো সুৰক্ষিত হৈ থাকে তেনেকুৱা প্ৰপ'জেল ৰখা হৈছে প্ৰপ'জেলটো কোনে কোনে কৰিব পাৰে R&D যিবিলাক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এজেঞ্চি আছে একাডেমিক ইনষ্টিটিউটছ অ'কে NGOs কেন এপ্লাই ফৰ দিছ এনেকুৱা কিছুমান ইনোভেটিভ আইডিয়া ডেট অলছ' হেল্পছ আৱাৰ এনভাইৰমেণ্ট ঠিক আছে এইটো কেতিয়া হৈছে 5 ফেব্ৰুৱাৰী তাৰিখে এনাউন্স হৈছে আৰু আছাম ছায়েন্স টেকন'লজি এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত হ'ব ছায়েন্স এণ্ড টেকন'লজি এনভাইৰমেণ্ট কাউন্সিল এডুকেশ্যন হয় এনভাইৰমেণ্ট কাউন্সিলৰ আণ্ডাৰত হ'ব এছটেক এইটো তেওঁলোক হ'ব ইমপ্লিমেণ্টিং এজেঞ্চি এইটো কোনে ইমপ্লিমেণ্ট কৰিবটো গুৰুত্বপূৰ্ণ এছটেকৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰমেণ্ট কাউন্সিল অ'কে 28 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিলে আৰু ইয়াত কি কম্পনেণ্ট থাকিব R&D ফৰ গ্ৰীণ টেকন'লজিজ এণ্ড ইনোভেশ্যন ইমপ্লিমেণ্টেশ্যন আৰু AGCB এৱাৰনেছ এণ্ড গ্ৰীণ কেপাচিটি বিল্ডিং এই তিনিটা কম্পনেণ্টৰ আণ্ডাৰত এপ্লাই কৰিব পাৰিব অ'কে এপ্লাই কৰি কিছুমান নিজৰ নতুন আইডিয়া দিব পাৰিব গ্ৰীণ টু প্ৰমোট গ্ৰীণ ছাষ্টেইনেবল টেকন'লজিজ অফ দ্য ষ্টেট থ্ৰু এক্সপ্ল'ৰিং জেনেৰেটিং এণ্ড নাৰ্চাৰিং grassroots innovation using the naturally available resources of the state so কিছুমান naturally মানে resource use কৰি suppose bamboo use কৰি কিবা এটা বনালে okay তেনেকুৱা ধৰণৰ নে প্ৰজেক্ট হ'ব সেইবিলাকক ফাণ্ড কৰিব গভৰ্ণমেণ্টে নেক্সট
সেকেন্ড এখন আয়ুৰ্বেদিক কলেজ হ'ব ক'ত হ'ব দুধনৈ অলৰেডি আগৰখন ক'ত আছে জালুকবাৰীত আছে অ'কে সেকেন্ডখন হ'ব দুধনৈ গোৱালপাৰাত সেইটো সৰ্বানন্দ সোণোৱালে ফাউণ্ডেশ্যন ষ্টোন লে কৰিলে 4 মাৰ্চ তাৰিখে আয়ুষ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল 70 কোটি টকাত বনোৱা হ'ব প্ৰথমখন কেতিয়া বনোৱা হৈছিলে এইটো ইয়েৰটো গুৰুত্বপূৰ্ণ 1948ত যিখন জালুকবাৰী আয়ুৰ্বেদিক কলেজ এখন বনোৱা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে 1948ত স্বাধীনতাৰ পিছতে এতিয়া হ'ব দুধনৈ গোৱালপাৰা নেক্সট ডিজাষ্টাৰ ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম সো ডিজাষ্টাৰ আগত কিবা যদি ধুমুহা আহিছে বা ভূমিকম্প এনেকুৱা ধৰণৰ ক্ষেত্ৰত ইনফৰমেশ্যন দিবৰ কাৰণে ৰাইজক ইনফৰমেশ্যন দিবৰ কাৰণে বা আগতীয়াকৈ সজাগ কৰিবৰ কাৰণেও এটা প্লেটফৰ্ম ডিজিটেল প্লেটফৰ্ম ৰিভলিউচনাইজিং ডিজাষ্টাৰ ডেমেজ ৰিপৰ্টিং সেইটো লঞ্চ কৰা হৈছে অসমৰ চিফ ছেক্ৰেটাৰীৰ দ্বাৰা 15 মে 2024 তাৰিখে ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ DRIMS ডিজাষ্টাৰ ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম ঠিক আছে DRIMS ইনিচিয়েটিভ অফ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ASDMA যেটো মেছেজ আহি থাকে আজিকালি ASDMA পৰা ওকে বেলেগ কোনো মেছেজ দিলে ASDMA মাজে মাজে মেছেজ দি থাকে যিসকলে বেলেগৰ পৰা মেছেজ নাপায় এনিৱে aims for accurate assessment and swift and distribution post disaster so disaster হৈ গ'ল কিবা ভূমিকম্প হৈ গ'ল তাৰ পিছত কেনেকৈ ইনিচিয়েটিভ ল'ব সো সেইটো ক্ষেত্ৰত ইনফৰমেশ্যন দিয়া ৰিপৰ্ট কৰা সেইটো আণ্ডাৰত থাকিব চিষ্টেম আণ্ডাৰত ডেভেলপড উইথ ইউনিচেফ কলাবৰেশ্যন DRIMS efficiently records critical impact indicators to expedite relief efforts তো ৰিলিফ যিমান পাৰি মানে খৰতকীয়া কৰিবৰ কাৰণে বা সঠিক স্থানত দিবলৈ কাৰণে ইউনিচেফৰ লগত কলাবৰেট কৰি এইটো চিষ্টেম অনা হৈছে ওকে বাকি লগতে মানুহৰ মৃত্যু জীৱ জন্তু বা শস্য খেতি যিবিলাক নষ্ট হৈছে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস হৈছে সো সেইখিনিও ৰিপৰ্ট কৰা হ'ব এইটো আণ্ডাৰতে ঠিক আছে তাৰিখটো গুৰুত্বপূৰ্ণ ফুল ফৰ্মটো দি গুৰুত্বপূৰ্ণ কাৰ লগত কৰা হৈছে কলাবৰেশ্যন ইউনিচেফ ওকে ইণ্ডিয়াজ লাৰ্জেষ্ট পৰ্ক প্ৰচেছিং প্লাণ্ট এটা বনোৱা হৈছে ইনগ্ৰেট কৰা হৈছে মাৰ্চৰ 12 তাৰিখে ক'ত চানবছা নাজিৰাত ওকে নাজিৰাত এইটো ইনগ্ৰেট কৰা হৈছে মানে ইণ্ডিয়াৰ ভিতৰতে লাৰ্জেষ্ট পৰ্ক প্ৰচেছিং প্লাণ্ট ক'ত কৰা হৈছে গুৰুত্বপূৰ্ণ তাৰিখটো গুৰুত্বপূৰ্ণ ওকে আৰু ইয়াতে প্ৰতিদিনে মানে 200-300কে গাহৰি প্ৰচেছ কৰা হ'ব লাগি দৰকাৰ হ'ব ওকে দেয়াৰ আৰ 60,000 ইন শিৱসাগৰ এলন এনিও এইটো পান গুৰুত্বপূৰ্ণ হয় বাৰু তাৰিখটো গুৰুত্বপূৰ্ণ ক'ত হৈছে গুৰুত্বপূৰ্ণ ইয়াৰ পৰা প্ৰচেছ কৰি সাউথ ইষ্ট এছিয়ান নেশ্যনছ আছে তালৈ পঠোৱা হ'ব লাচিত বৰফুকনৰ ষ্টেচু এটা ইনগ্ৰেট কৰা হ'ল 9 মাৰ্চ তাৰিখে প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা ক'ত কৰা হৈছে হলুংপাৰ নিয়েৰ টিয়ক আৰু কিমান ওখ সেইটো গুৰুত্বপূৰ্ণ 125 টোটেল ষ্টেচুটো 125 ফিট আৰু 84 ফিটৰ ওপৰ যিটো মেইন মূৰ্তি এইটো 84 তলৰ যিটো পেডেষ্ট্ৰিয়েল আছে সেইটো হৈছে 41 প্লাছ 84 টোটেল 125 এইটো ওপৰটো 84 তলৰ এই পাৰ্টটো 41 টোটেল 125 ফিটৰ এটা ষ্টেচু লাচিত বৰফুকনৰ তো পূৰ্বে ৰামনাথ কোবিন্দে ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিলে 2022 চনৰ ফেব্ৰুৱাৰীত এতিয়া 9 মাৰ্চ তাৰিখে প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা এইটো ইনগ্ৰেট কৰা হ'ল ঠিক আছে কোনে হেৰি কৰিছে বনাইছে ৰাম ভঞ্জি সূত্ৰৰ ওকে পদ্মভূষণ এৱাৰ্ডী ৰাম ভঞ্জি সূত্ৰৰ দ্বাৰা এইটো বনোৱা হৈছে ওকে বাকি লাচিত বৰফুকন সেইটো জেগাত ঢুকাইছিলে হৰাঘাটৰ যুদ্ধৰ পিছত তেওঁ বেমাৰ হৈছিলে আহি থাকোঁতে সেইটো জেগাতে ঢুকাইছিলে তাতে তেওঁৰ সমাধিস্থল ওকে তাতে মৈদাম আছে লাচিত মৈদাম সো সেইটো জেগাতে বনোৱা হৈছে এইটো মূৰ্তি এনাৰ্জি ষ্টেটিষ্টিক্স ইণ্ডিয়া 2024 তাতে অসমে ছেকেণ্ড ৰেংক পাইছে ইন ক্ৰুড অইল ৰিজাৰ্ভছ তো কিমান ক্ৰুড অইল ৰিজাৰ্ভ হিচাপে আছে জমা হৈ আছে সেইটো হিচাপত অসম ছেকেণ্ডত আছে প্ৰথম আছে ৱেষ্টাৰ্ণ অফশ্ব'ৰ এইটো পশ্চিমৰ আমাৰ আছে যিবিলাক অইলৰ য'ত উৎপাদন হয় তো তাত তেওঁলোকৰ প্ৰথমত আছে আৰু অসম হৈছে ছেকেণ্ডত ঠিক আছে ইন ইণ্ডিয়া এজ অফ এপ্ৰিল 2023 653 মিলিয়ন মেট্ৰিক টন ক্ৰুড ৰিজাৰ্ভ প্ৰেজেণ্ট 653 মিলিয়ন মেট্ৰিক টন ক্ৰুড ৰিজাৰ্ভ আছে এপ্ৰিল 2023 ভিতৰত অসমত ভাৰতত আৰু অসমত তাৰ 23% আছে 23% ক্ৰুড ৰিজাৰ্ভ অসমত আছে ভাৰতবৰ্ষটো গুৰুত্বপূৰ্ণ ভেলুটো কিমান আছে সুধিব পাৰে 23% বাকি আমি জানো যে 1889ত ক্ৰুড অইল ডিস্কভাৰ হৈছিল অসমত প্ৰথম ভাৰতৰ অসমতে ডিস্কভাৰ হৈছিল ৱৰ্ল্ড বেংকৰ এটা ফাণ্ড আহিছে অসমৰ কাৰণে অসমৰ যিবিলাক গাঁৱৰ দলং আছিলে দলং বনাবলগীয়া হৈছে মেৰামতি কৰিবলগীয়া হৈছে তাৰ কাৰণে $452 মিলিয়ন ফাণ্ড আহিছে ৱৰ্ল্ড বেংকৰ পৰা প্ৰগ্ৰামটোৰ নাম হৈছে আছাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজ প্ৰগ্ৰাম ARRBP ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ ওকে
কোনে দিব ফাণ্ড কৰিব এইটো সুধিব পাৰে ৱৰ্ল্ড বেংকে কৰিব নে IMF কৰিব নে এছিয়ান ডেভেলপমেণ্ট বেংকে কৰিব এনেকৈ অপশ্যন দি দিব পাৰে শুদ্ধ উত্তৰ হ'ব ৱৰ্ল্ড বেংক কিমান ডলাৰৰ $452 মিলিয়ন ইয়াৰ জৰিয়তে PWD পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট তেওঁলোকে বনাব দলং অসমৰ গাঁৱে ভূঞে আৰু প্ৰগ্ৰামটোৰ নাম হৈছে আছাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজ প্ৰগ্ৰাম ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ ইট উইল হেল্প আছাম গভৰ্ণমেণ্ট টু কনষ্ট্ৰাক্ট 1184 ব্ৰিজেছ ইন 1184 ৰুৰেল ভিলেজেছ বাকি ৱৰ্ল্ড বেংকৰ যিখিনি গুৰুত্বপূৰ্ণ সেইটো গুৰুত্বপূৰ্ণ ফাউণ্ড কেতিয়া হৈছিলে গুৰুত্বপূৰ্ণ 1944 হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটনত বৰ্তমানৰ সভাপতি প্ৰেছিডেণ্ট অ'কে বৰ্তমানৰ প্ৰেছিডেণ্ট মুৰব্বী তেওঁ হৈছে অজয় বাংগা ভাৰতীয় মূলৰ সেইটো গুৰুত্বপূৰ্ণ সেইকাৰণে ৱৰ্ল্ড বেংকৰ বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে অজয় বাংগা আৰু এইটোৰ জৰিয়তে আৰু কিছুমান হ'ব কাম যিবিলাক মানে টেক্সটাইল আৰু হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ আছে মহিলা যিসকলে হাতনে এনেকৈ কাপোৰ বয় তো তেওঁলোকৰ চাপ'জ ঘৰ আছে তো তেওঁলোকক ঘৰ কানেক্ট কৰা হ'ব অ'কে 2 কিলোমিটাৰৰ ৰেডিয়াছত তেওঁলোকৰ ঘৰো যদি আছে তেতিয়া কানেক্ট কৰা হ'ব তাত তেওঁলোকৰ ৰাস্তা বনোৱা হ'ব হয়তো ঠিক আছে চ' এইটো এটা ভাল কথা হ'ব যদি হয় চ' এইটো ফাণ্ড আহিছে ৱৰ্ল্ড বেংকৰ পৰা ফুড ছেফটি অন হুইলছ এইটো এটা প্ৰাইম মিনিষ্টাৰ মোদীয়ে লঞ্চ কৰিছিলে 17খন এনেকুৱা গাড়ী যাৰ জৰিয়তে মানে খাদ্যৰ কিমান উচিত হয় নহয় সেই খাদ্য মানুহে খোৱা উচিত হয় নহয় তাৰ গুণ জুখিবৰ কাৰণে 17খন গাড়ী লঞ্চ কৰিছিলে 25 ফেব্ৰুৱাৰী তাৰিখে আৰু ৰিচেণ্টলি জুন মাহত কি হৈছে 18 জুন তাৰিখে আৰু এখন তাতে এড হৈছে চাহৰ গুণ জুখিবৰ কাৰণে আছাম বট লিফ টি মেনুফেকচাৰ এছ'চিয়েশ্যনৰ দ্বাৰা এখন গাড়ী মোবাইল ৰেচিডিউ টেষ্টিং লেব চাহৰ কাৰণে অসমৰ চাহৰ যাতে মানটো উন্নত হয় তাতে বেছি যাতে কীটনাশক দ্ৰব্য ইউজ নকৰে মানুহে মানে বাহিৰলৈ ৰপ্তানি কৰিব পৰা যায় কেতিয়াবা কি হয় ৰিজেক্ট হৈ গুচি আহে দাম কমি যায় কাৰণ যদি কীটনাশক বেছি পৰিমাণে পোৱা যায় বাহিৰত তাৰ চাহিদাটো কমি যায় চাহৰ সেইটো যাতে নহয় চাহৰ যাতে মানদণ্ডটো উন্নত হয় সেইটো কাৰণে এনেকুৱা এখন গাড়ী লঞ্চ কৰা হৈছে সেইটো কৰা হৈছে 18 জুন তাৰিখে মোবাইল ৰেচিডিউ টেষ্টিং লেব বাকী এইটো গুৰুত্বপূৰ্ণ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এনেকুৱা 17খন গাড়ী ইনগ্ৰেট কৰিছিলে 25 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া তেওঁ আহিছিলে এট দ্য ষ্টেট পাব্লিক হেল্থ লেবৰেটৰী আছাম এট গুৱাহাটী অ'কে বাকী ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু কমিশ্যনাৰেট অফ ফুড ছেফটিৰ দ্বাৰা এইটো ৰেগুলেট কৰা হৈছে এইখন গাড়ী নিউ ছ'লাৰ পাৱাৰ প্লেণ্টছ ইন আছাম চ' দুটা নতুনকৈ ছ'লাৰ পাৱাৰ প্লেণ্ট কমিশ্যন কৰা হৈছে তাত প্ৰডাকশ্যন আৰম্ভ হৈছে এটা হৈছে শোণিতপুৰৰ শীতলমাৰী আৰু এটা হৈছে বিলাসীপাৰা ধুবুৰী শোণিতপুৰতো 50 মেগাৱাট বিলাসীপাৰাতো 70 মেগাৱাট এইটো কোনে সহায় কৰিছে APDCLক আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পৰেশ্যন লিমিটেডক সহায় কৰিছে সতলুজ জল বিদ্যুৎ নিগম লিমিটেড SJVNে সহায় কৰিছে APDCLক অ'কে ইয়াৰ জৰিয়তে আমাৰ গোটেইকেইটা মিলাই মানে উদ্দেশ্য হৈছে 2027 চনলৈকে 3000 মেগাৱাট বুলি প্ৰথমতে উল্লেখ কৰা হৈছে তাৰপিছত এতিয়া ৰিচেণ্টলি আকৌ কৈছে যে প্ৰতিদিনে 2026 চনৰ পৰা প্ৰতিদিনে 648 মেগাৱাটকৈ জেনেৰেট কৰিব অ'কে সেইটো ধেমালি নহয় প্ৰতিদিনে 648 মেগাৱাটকৈ আৰু ৰিচেণ্টলি অল ইণ্ডিয়া লিমিটেডৰ পৰাও হেল্প লৈছে APDCL আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যনে অ'কে তেওঁলোকে দুয়োটাই মিলি জেনেৰেট কৰিব 648 মেগাৱাট 2026ৰ ভিতৰত প্ৰতিদিনে অ'কে আৰু লাষ্ট ফাইনেন্সিয়েল ইয়েৰত গোটেই বছৰটো মিলাই জেনেৰেট কৰিছিলে 260.83 মিলিয়ন ইউনিটছ অফ ছ'লাৰ পাৱাৰ অ'কে চ' এইখিনি কিছুমান ৰিচেণ্ট ডাটা আৰু এইটো আমি গম পাইছোঁ দুটা নতুন পাৱাৰ প্লেণ্ট আহিছে বনাইছে কাৰ সহায়ত SJVNৰ সহায়ত APDCLে আৰু এটা হৈছে এটা নতুনকৈ এটা ফ্ল'টিং এটাও বনাইছিলে মৰিগাঁৱত অ'কে সৰু এটা পাৱাৰ প্লেণ্ট 10.5 কিলোৱাটৰ সেইটো এটা ফ্ল'টিং পাৱাৰ প্লেণ্ট বনাইছিলে এইটো সুধিব পাৰে ক'ত ফ্ল'টিং পাৱাৰ প্লেণ্ট বনোৱা হৈছে ফাৰ্ষ্ট ফ্ল'টিং ছ'লাৰ প্লেণ্ট অফ নৰ্থ ইষ্ট সেইটো ক'ত হৈছে মৰিগাঁৱত থানাগড় ভিলেজত ঠিক আছে প্ৰথম ফ্ল'টিং ছ'লাৰ প্লেণ্ট অফ নৰ্থ ইষ্ট বাকী এটা নতুনকৈ এটা ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছে এইকেইটাটো কমিশ্যন হৈ গৈছে এটা ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছে নামৰূপ থাৰ্মেল পাৱাৰ প্লেণ্টৰ মানে এৰিয়াত অ'কে তাত এটা কমিশ্যন কৰা হৈছে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হৈছে 25 মেগাৱাটৰ 14 জুন তাৰিখে এইটো ৰিচেণ্টলি ফাউণ্ডেশ্যন ষ্ট'ন লে গৈছে 25 মেগাৱাটৰ তাত বনোৱা হ'ব সেইটো জইণ্ট ভেঞ্চাৰ বিটুইন অইল ইণ্ডিয়া লিমিটেড এণ্ড APDCL এইটো মই যিটো ক'লোঁ এতিয়া ৰিচেণ্টলি APDCLে অইল ইণ্ডিয়া লিমিটেডৰ লগত টাই আপ কৰিছে টু জেনেৰেট ছ'লাৰ পাৱাৰ্ছ ইন আছাম আছাম টি কমপ্লিটছ 200 years একচুৱেলি 2023 বৰ্ষত এইটো কমপ্লিট হৈছিলে অ'কে এতিয়া জানুৱাৰী মাহত এটা কনফাৰেঞ্চ হৈছিলে টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ 29 জানুৱাৰী তাৰিখে উদযাপন কৰা হৈছিলে অসমৰ চাহৰ 200 বছৰ পূৰ্তি আৰু 200 বছৰ কাৰণ 1823 খ্ৰীষ্টাব্দত চাহ আৱিষ্কাৰ হৈছিলে ভাৰতবৰ্ষৰ প্ৰথম অসমতে চাহ আৱিষ্কাৰ হৈছিলে চাহ খাৰুৱা তেল প্ৰথম ভাৰতবৰ্ষৰ ক'ত আৱিষ্কাৰ হৈছিলে অসমত
ওকে 1889ত খাৰুৱা তেল আৰু 1823ত চাহ ডিস্কভাৰ কৰা হৈছিলে কোনে ডিস্কভাৰ কৰিছে ৰবাৰ্ট ব্ৰুচ এজন ব্ৰিটিছ কাৰ সহায়ত ডিস্কভাৰ কৰিছিলে এজন সিংফো চিফ নাম আছিলে বেছাগাম আৰু লগতে সহায় কৰিছিলে কোনে মনিৰাম দেৱানে ওকে কেমিলিয়া চাইনেন্সিছ হৈছে অসমৰ চাহৰ সাইন্টিফিক নেম কেমিলিয়া চাইনেন্সিছ আসামিকা আৰু তাৰ পাছত এবাৰ হেৰি হোৱাৰ পিছত আৱিষ্কাৰ হোৱাৰ পিছত 1911 চনত টুকুলাইত এষ্টাব্লিছ কৰা হৈছিলে টি ৰিচাৰ্চ ইনষ্টিটিউট ঠিক আছে টি গৱেষণা কেন্দ্ৰ চাহ গৱেষণা কেন্দ্ৰ টুকুলাই যোৰহাটত আৰু ইনে কিন্তু ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ হেডকোৱাৰ্টাৰ আছে কলকাতাত ঠিক আছে আৰু এটা প্ৰশ্ন আহি থাকে খুব যে চিটিচি আমি গম পাওঁ চিটিচি টি চাহৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় এইটো ব্যৱহাৰ কৰা শব্দ তাৰ ফুল ফৰ্মটো সোধে কেতিয়াবা তাৰ ফুল ফৰ্মটো হৈছে ক্ৰাছ টিয়েৰ কাৰ্ল এইটো বনোৱাৰ পদ্ধতিটো ক্ৰাছ কৰিব লাগিব ছিঙিব লাগিব তাৰপিছত কাৰ্ল কৰিব লাগিব অ'কে পকাই দিব লাগিব চ' এইটো হৈছে চিটিচিৰ ফুল ফৰ্ম এইটো সুধি থাকে আৰু 2023 বৰ্ষত মানে 200 বছৰ হ'ল সেইকাৰণে সুধিব পাৰে যে কেতিয়া চাহ আৱিষ্কাৰ হৈছিলে কোনে আৱিষ্কাৰ কৰিছিলে টুকুলাই গৱেষণা কেন্দ্ৰ ক'ত আছে কেতিয়া এষ্টাব্লিছ হৈছিলে চ' গোটেইখিনি ফেক্ট অতি গুৰুত্বপূৰ্ণ আগন্তুক পৰীক্ষা লোৱাৰ কাৰণে এতিয়া আহোঁ বঁটাবিলাকলৈ অতি গুৰুত্বপূৰ্ণ কিছুমান বঁটা মেজৰ এনুৱেল এৱাৰ্ড যিটো এতিয়া আজিকালি অসমৰ মূল বঁটা এতিয়া অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ আৰু অসম গৌৰৱটো 3 নম্বৰটো চ' এইবাৰ দিয়া হৈছে কাক ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিছ অ'কে তেওঁ আছিলে চিফ জাষ্টিছ সেই সময়ত যেতিয়া ৰাম মন্দিৰৰ গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছিলে তেওঁক দিয়া হৈছে 3 নম্বৰটো অসম বৈভৱ বঁটা এতিয়া এইটো 3rd এডিশ্যন হ'ব ইয়াৰ পূৰ্বে ৰতন টাটা প্ৰথমবাৰ দিয়া হৈছিলে ছেকেণ্ডবাৰ ডক্টৰ তপন শইকীয়াক দিয়া হৈছিলে এবাৰ দিয়া হৈছে ৰঞ্জন গগৈক অ'কে 5 লাখ টকাৰ প্ৰাইজ মানি দিয়া হয় হেৰি লগত বঁটাৰ লগত আৰু অসম সৌৰভ বঁটা দিয়া হৈছে কাক কিষাণ চন্দ্ৰ নৰিয়াল সুইমাৰ এলভি চালি হাজৰিকা হিমা দাস আৰু তিৱা ডান্স এক্সপনেণ্ট নদীৰাম দেউৰী এওঁলোকক দিয়া হৈছে অসম সৌৰভ বঁটা 4 লাখ টকা দিয়া হয় অসম সৌৰভত কিষাণ চন্দ্ৰ নৰিয়াল তেওঁ আৰ্কিঅলজিষ্ট হয় তেওঁৰ কাৰণে তেওঁ মানে মুখ্য অৱদান আছে চৰাইদেউ মৈদামৰ যিটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ নমিনেশ্যন পাইছে হয়তো পাব মানে পোৱাৰ চান্স আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অ'কে ষ্টেটাছটো চৰাইদেউ মৈদামে 3 নম্বৰ হ'ব মানস আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ পাছত তাৰ যিটো নমিনেশ্যন পাইছে তাত মুখ্য অৱদান আছে কিষাণ চন্দ্ৰ নৰিয়াল নামৰ আৰ্কিঅলজিষ্টজনৰ আৰু তেওঁক সেইকাৰণে দিয়া আছে অসম সৌৰভ বঁটা অ'কে অসম সৌৰভ বঁটা লগতে পাইছে সুইমাৰ এলভি চালি হাজৰিকা হিমা দাস আৰু নদীৰাম দেউৰী এওঁলোকে পাইছে অসম সৌৰভ বঁটা আৰু 17জন ব্যক্তিক দিয়া হৈছে অসম গৌৰৱ বঁটা তেওঁলোকক দিয়া হয় 3 লাখ টকাকৈ অ'কে 5 লাখ 4 লাখ 3 লাখ চ' এইটো গুৰুত্বপূৰ্ণ কোনে কিমান এমাউণ্ট পায় সেইটো গুৰুত্বপূৰ্ণ সেইটো সোধে পদ্মশ্ৰী বঁটা হৈছে 3জন ব্যক্তিক এইবাৰ পাৰ্বতী বৰুৱা তেওঁ ভাৰতৰ প্ৰথম মহিলা মাউত গৌৰীপুৰৰ অ'কে তেওঁ হাতী কি পৰি বুলি কোৱা হয় তাৰপিছত চিৰাঙৰ কৃষি চিৰাগ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰী তেওঁক দিয়া হৈছে এবাৰ পদ্মশ্ৰী বঁটা আৰু দ্ৰোণ ভূঞা তেওঁ হৈছে ওজা আৰু দেওধানী নৃত্যৰ আৰ্টিষ্ট চিপাঝাৰৰ তেওঁক দিয়া হৈছে পদ্মশ্ৰী বঁটা 3জন ব্যক্তি পাৰ্বতী বৰুৱা প্ৰথম ভাৰতৰ মহিলা মাউত অ'কে গৌৰীপুৰৰ সৰ্বেশ্বৰ বসুমতাৰী চিৰাংকী কৃষি চিৰাগ এনেকৈ সুধিব পাৰে যে চিৰাংকী কৃষি চিৰাগ বুলি কাক কোৱা হয় সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা হৈছে ওজা আৰু দেওধানী আৰ্টিষ্ট বসুন্ধৰাৰ ইমপ্লিমেণ্টেশ্যন বসুন্ধৰাৰ যিটো স্কিম মাটিৰ আমাৰ লেণ্ড ৰেকৰ্ডটো ডিজিটেলাইজেশ্যন কৰাৰ যিটো স্কিম মিছন তাত প্ৰতি বছৰে দিয়া হয় কোনখন ডিষ্ট্ৰিক্টে ভাল মানে ইমপ্লিমেণ্টেশ্যন কৰিছে সেইটো ক্ষেত্ৰত এইবাৰ পাইছে শিৱসাগৰ অ'কে আউটষ্টেণ্ডিং ছাৰ্ভিচ দিয়া হৈছে শিৱসাগৰ আৰু তাৰ ডিষ্ট্ৰিক্ট কনচালটেণ্ট আবু ছৈদ হুছেইনে এইটো এৱাৰ্ডটো গ্ৰহণ কৰিছে অ'কে সেইটো এৱাৰ্ড দিয়া হৈছে তেওঁৰ মানে অৱদানত এইটো পাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টে আৰু কেতিয়া লঞ্চ হৈছিলে গুৰুত্বপূৰ্ণ বসুন্ধৰা 1 লঞ্চ হৈছিলে 2021 চনৰ 2 অক্টোবৰ তাৰিখে বসুন্ধৰা 2.0 লঞ্চ হ'ল 2.0 হ'ব লাগিছে 2.0 লঞ্চ হৈছে 14 নৱেম্বৰ 2022 চনত আৰু 16 ফেব্ৰুৱাৰীত 2024ত এনাউন্স কৰা হৈছে বসুন্ধৰা 3.0 অ'কে প্ৰথম বেষ্ট ডিষ্ট্ৰিক্ট পাইছে শিৱসাগৰে তাৰপিছত আছে ডিব্ৰুগড় আৰু শোণিতপুৰ সংগীত নাটক একাডেমী বঁটাৰ ফেলোশ্বিপ যিটো এৱাৰ্ড যিটো একাডেমী ৰত্ন বুলি কোৱা হয় একাডেমী ফেলোশ্বিপ সেইটো পাইছে এবাৰ অসমৰ দুলাল ৰয় নামৰ এজন থিয়েটাৰ পাৰ্চনে তেওঁ থিয়েটাৰ পাৰ্চন হয় ৰিচাৰ্চাৰ হয় ফক ছিংগাৰ হয় তেওঁক দিয়া হৈছে ফেলোশ্বিপ অফ সংগীত নাটক একাডেমী ফেলোশ্বিপ বা একাডেমী ৰত্ন বুলি কোৱা হয় সেইটো ছিগনিফিকেণ্ট এটা এৱাৰ্ড হয় অ'কে মষ্ট প্ৰেচিজিয়াছ এৱাৰ্ড ইন দিছ ফিল্ড নাটকৰ ক্ষেত্ৰত অ'কে চ' তেওঁ পাইছে দুলাল ৰয় এনে এৱাৰ্ডটো এষ্টাব্লিছ হৈছিলে 1952 চনত বাকী আৰু কিছুমান ব্যক্তিকো সম্বৰ্ধনা জনোৱা হৈছে গোবিন্দ শইকীয়া ফৰ সত্ৰীয়া কৰুণা বৰা ফৰ অংকীয়া ভাওনা গুণাকৰ দেৱগোস্বামী ফৰ ডাইৰেকশ্যন তৰাৱতী বড়ি ফৰ ফ'ক এণ্ড ট্ৰেডিশ্যনেল মিউজিক লক্ষীহাৰা দাস ফৰ অভাৰঅল কণ্ট্ৰিবিউশ্যন টু পাৰফৰ্মিং আৰ্টছ
all for the year 2022. Additionally, Bhoben Borvhunia has been recognized for Hotria for the year 2023. So এইজন ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব ফেলোশ্বিপটো সেইটো পাইছে দুলাল ৰয় বাকি ডিম্পি বৈশ্যই পাইছে হত্ৰিয়াৰ কাৰণে সম্বৰ্ধনা জনোৱা হৈছে মুকুন্দ নাথ for mime Binita Devi for puppetry and among those to receive the Ustad Bismillah Juba Puraskar 2022 এওঁলোকে এইকেইটা বঁটা দিয়া হৈছে ডিম্পি বৈশ্য মুকুন্দ নাথ আৰু বিনিতা দেৱী তেওঁলোকক দিয়া হৈছে উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ ফৰ 2022 আৰু মুকুন্দ শইকীয়া ফৰ সত্ৰীয়া এণ্ড মেঘৰঞ্জনী মেধি ফৰ কথক হেজ বিন chosen for the same award 2023 উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ কাৰণে এই তিনিজন ব্যক্তি দিয়া হৈছে 2022 চনৰ কাৰণে আৰু মুকুন্দ শইকীয়া আৰু মেঘৰঞ্জনী মেধিক দিয়া হৈছে 2023 চনৰ কাৰণে উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ বঁটা ঠিক আছে এইকেইটা গুৰুত্বপূৰ্ণ এইটো বেছিকৈ গুৰুত্বপূৰ্ণ সুধিব পাৰে কোনজন ব্যক্তি কাৰ লগত জড়িত এনে এবাৰ পঢ়ি যোৱাটো ভাল ঠিক আছে আৰএন বৰুৱাৰ প্ৰতিভা বৰুৱা এৱাৰ্ড এইটা এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয় ইমান গুৰুত্বপূৰ্ণ নহয় তথাপিও এবাৰ চাই থোৱাটো ভাল লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে প্ৰদীপ বৰুৱা প্ৰান্তিকৰ এডিটৰ এইটো মানে একেলগে দিয়া হৈছিলে আৰু আৰএন বৰুৱা মেমৰিয়েল এৱাৰ্ডটো দিয়া হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী for best reporting on environment generally কি হয় জাৰ্নালিজমৰ এৱাৰ্ড হয় ওকে জাৰ্নালিজমৰ এৱাৰ্ড হয় তো আৰএন বৰুৱা এৱাৰ্ডটো দিয়া হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে প্ৰদীপ বৰুৱা এডিটৰ অফ প্ৰান্তিক বাকি আৰএন বৰুৱা ফুল নামটো হৈছে ৰমেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা আৰু উৎপল ডেকা জাৰ্নালিষ্ট উৎপল ডেকাক দিয়া হৈছে প্ৰতিভা বৰুৱা মেমৰিয়েল এৱাৰ্ড ওকে প্ৰতিভা বৰুৱা মেমৰিয়েল এৱাৰ্ড ফৰ আপলিফটিং পুৱাৰ এণ্ড নিডি উৎপল ডেকাক দিয়া হৈছে জাৰ্নালিষ্ট প্ৰতিভা বৰুৱা মেমৰিয়েল এৱাৰ্ড আৰু আৰএন বৰুৱা এৱাৰ্ডটো দিয়া হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী ঠিক আছে বাকি প্ৰদীপ বৰুৱাকে একেলগতে দিয়া হৈছে জীৱনজোৰা অৰিহণাৰ কাৰণে বঁটা এচিভমেণ্টৰ কাৰণে বঁটা হোৱাইটলি গোল্ড এৱাৰ্ড পূৰ্ণিমা দেৱী বৰ্মন যি বহুত বছৰ ধৰি কাম কৰি আহিছে হাড়গিলাৰ সংৰক্ষণৰ কাৰণে গ্ৰেটাৰ এডজুটাণ্ট ষ্টৰ্ক বুলি কোৱা হয় ওকে তাৰ সংৰক্ষণৰ কাৰণে সেই চৰাইটোৰ সংৰক্ষণৰ কাৰণে কাম কৰি আহিছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তেওঁক দিয়া হৈছে হোৱাইটলি গোল্ড এৱাৰ্ড তেওঁ আগতেও পাইছে এবাৰ আকৌ দিয়া হৈছে ওকে পূৰ্বে তেওঁ 2017 চনত পাইছিলে এতিয়া 2024 তেওঁ আকৌ দিয়া হৈছে হোৱাইটলি গোল্ড এৱাৰ্ড এটো ইউকে চেৰিটিৰ দ্বাৰা দিয়া হয় হোৱাইটলি ফাণ্ড ফৰ নেচাৰ গেভ দ্য এৱাৰ্ড টু ষ্টেট কনজাৰভেশ্যনিষ্ট ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাকি প্ৰিন্সেছ ৰয়েল এনেটো প্ৰেজেণ্ট কৰিছিলে ওকে ব্ৰিটিছ পাউণ্ড 1 লাখ দিয়া হৈছে আৰু গ্ৰীণ অস্কাৰ বুলি কোৱা হয় তেওঁ ফাউণ্ডাৰ হয় হাড়গিলা আৰ্মিৰ তেওঁৰ এটা মহিলা দল আছে এই চৰাইটোৰ সংৰক্ষণৰ কাৰণে কাম কৰে ওকে অল ফিমেল মেম্বাৰ হাড়গিলা আৰ্মি আৰু তেওঁ 2022 চনত পাইছিলে আন এটা গুৰুত্বপূৰ্ণ এৱাৰ্ড চেম্পিয়ন অফ দ্য আৰ্থ UNEP ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ চেম্পিয়নছ অফ দ্য আৰ্থ এৱাৰ্ডটো তেওঁ পাইছিলে 2022 চনত এবাৰ এতিয়া ৰিচেণ্টলি পাইছে হোৱাইটলি গোল্ড এৱাৰ্ড সাহিত্য একাডেমী বঁটা এবাৰ দিয়া হৈছে হিহু সাহিত্য পুৰস্কাৰ দিয়া হৈছে অসমৰ ৰঞ্জু হাজৰিকাক যাক আমি গম পাওঁ ৰহস্য সাহিত্যৰ লগত জড়িত বহুত বছৰ ধৰি তেওঁ লিখি আহিছে তেওঁক এবাৰ হিহু সাহিত্য পুৰস্কাৰ হিচাপে সন্মানিত কৰিছে সাহিত্য একাডেমীয়ে ফৰ হিজ নভেল বিপন্ন বিস্ময় খেল নামৰ কিতাপখনৰ কাৰণে তেওঁক হিহু সাহিত্য বঁটা দিয়া হৈছে সাহিত্য একাডেমীৰ দ্বাৰা অতি গুৰুত্বপূৰ্ণ লগতে পাইছে ভাৰ্জিন জেকোভা মাছাহাৰী তেওঁক বড়ো ভাষাত হিহু সাহিত্য বঁটা দিয়া হৈছে ফৰ হাৰ বড়ো লেংগুৱেজ বুক বুহুমা বৈনিবৌ নামৰ কিতাপখনৰ কাৰণে কবিতা কিতাপ ওকে আৰু ইউথৰ যিটো যুৱ পুৰস্কাৰ তাৰ শিতানত এইটো হিহু ওপৰকেইটা আছিলে হিহু সাহিত্য তলকেইটা আছে যুৱ সাহিত্যিক হিচাপে দিয়া হৈছে নয়নজ্যোতি শৰ্মা যি আগতেও কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে তেওঁক দিয়া হৈছে জাল কটা জুই নামৰ কিতাপখনৰ কাৰণে বঁটা এবাৰ যুৱ সাহিত্য বঁটা 2024 নয়নজ্যোতি শৰ্মা ৰাণী বাৰুৱে পাইছে বড়ো ভাষাত চাইখুম নামৰ কিতাপখনৰ কাৰণে বড়ো শ্বৰ্ট ষ্টৰী তেওঁক বড়ো ভাষাত যুৱ সাহিত্য বঁটা দিয়া হৈছে আৰু সুতাপা চক্ৰৱৰ্তী এছ'চিয়েটেড was accorded with honor for her Bengali poetry collection Derazle Halautful Gatta Janmo নামৰ বেংগলী কিতাপখনৰ কাৰণে প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে ডোন্ট মাইণ্ড ওকে এনিৱে ইয়াত নামকেইটা গুৰুত্বপূৰ্ণ হিহু সাহিত্য আৰু যুৱ সাহিত্য এটা বিশেষকৈ নয়নজ্যোতি শৰ্মা ৰঞ্জু হাজৰিকা এইটো সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন কিতাপখনো গুৰুত্বপূৰ্ণ জাল কটা জুই আৰু ৰঞ্জু হাজৰিকাৰ নাম হৈছে বিপন্ন বিস্ময় খেল
ৰাভা দিৱস 20 তাৰিখে হৈ গ'ল তেওঁৰ মৃত্যু বাৰ্ষিকী আৰু সেইদিনাখনো কেইটামান বঁটা দিয়া হৈছে ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য তেওঁলোকক দিয়া হৈছে ৰাভা বঁটা বিষ্ণুৰাভা বঁটা ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য অ'কে ধৰ্মেশ্বৰ নাথ হৈছে এমিনেণ্ট ফ'ক আৰ্টিষ্ট আৰু দুৰ্লভ ভট্টাচাৰ্য হৈছে এমিনেণ্ট আৰ্টিষ্ট ফাইন আৰ্টছৰ ঠিক আছে আৰু লগতে সেইদিনাখনে দিয়া হয় এটা নেশ্যনেল লেভেলৰ বঁটা আজান পীৰ বঁটা সেইটো দিয়া হৈছে এবাৰ আনোৱাৰ হুছেইন ভেটাৰান ফিল্ম মেকাৰ আনোৱাৰ হুছেইনক দিয়া হৈছে এবাৰ আজান পীৰ বঁটা অতি গোটেইকেইটা গুৰুত্বপূৰ্ণ 20 তাৰিখে দিয়া হয় বিষ্ণু ৰাভাৰ মৃত্যুবাৰ্ষিকীত সাহিত্য একাডেমী অনুবাদ বঁটা থাকি গৈছিলে ক'বলৈ অনুবাদ বঁটা হৈছে লক্ষ্যজ্যোতি সন্দিকক দিয়া হৈছে মোৰ জীৱনটো নামৰ কিতাপখনৰ কাৰণে তেওঁ অনুবাদ কৰিছে এখন কিতাপ ওৱান্স আপন এ লাইফ বাৰ্ণ্ড কাৰিয়েন ব্লাডি ৰেগছ নামৰ কিতাপখন যিখন লিখিছে টেমচুলা আৱে সেইখন কিতাপৰ পৰা অনুবাদ কৰি তেওঁ লিখিছিলে নামটো দিছিলে মোৰ জীৱনটো লক্ষ্যজ্যোতি গগৈ হেণ্ডিক তেওঁক দিয়া হৈছে এই বছৰ সাহিত্য একাডেমী অনুবাদ বঁটা বড়ো ভাষাত পাইছে অম্বিকাগিৰি হাজোৱাৰীয়ে অ'কে যিখন তেওঁ চান্তু ফেলমি ফিছাজলা নামৰ কিতাপখন যিখন অনুবাদ কৰিছে তেওঁ পূৰবী বৰমুদৈৰ শান্তনু কুলনন্দনৰ পৰা শান্তনু কুলনন্দনখন অনুবাদ কৰি তেওঁ লিখিছিলে তাৰ কাৰণে বড়ো ভাষাত সাহিত্য অনুবাদ বঁটা পাইছে সাহিত্য একাডেমী অনুবাদ বঁটা নেপালী ৰাইটাৰ সত্ৰামন সুব্বাই পাইছে কায়কল্পখন অনুবাদ কৰিছিলে তেওঁ অ'কে সেইটো কাৰণে পাইছে বিশেষকৈ মোৰ জীৱনটো লক্ষ্যশ্ৰী গগৈ সন্দিকৈ সেইটো অতি গুৰুত্বপূৰ্ণ শিল্পী দিৱস সেইদিনাখনিও কিছুমান বঁটা দিয়া হয় শিল্পী বঁটা দিয়া হৈছে এবাৰ মনীষা হাজৰিকাক ছিংগাৰ মনীষা হাজৰিকাই পাইছে শিল্পী বঁটা 17 তাৰিখে 17 জানুৱাৰী তাৰিখে পতা হয় তো মৃত্যুবাৰ্ষিকী ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা সেইদিনাখনি শিল্পী দিৱস পতা হয় অসমত আৰু সেইদিনাখনি কিছুমান এৱাৰ্ড দিয়া হয় কেইবাটাও এৱাৰ্ড দিয়া হয় এটা হৈছে শিল্পী বঁটা মনীষা হাজৰিকাই পাইছে এইবছৰ নটসূৰ্য ফণী শৰ্মা বঁটা পাইছে এবাৰ চেতনা দাসে এক্ট্ৰেছ চেতনা দাস কৃষ্ণকান্ত সন্দিকৈ বঁটা পাইছে ৰিচাৰ্চাৰ ডক্টৰ প্ৰদীপ জ্যোতি মহন্ত অ'কে ৰমেন চৌধুৰী শিল্পী সন্মান লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা পাইছে জাৰ্নেলিষ্ট ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে চক্ৰৱৰ্তী আৰু বীৰেন্দ্ৰ ভট্টাচাৰ্য বঁটা পাইছে জাৰ্নেলিষ্ট প্ৰশান্ত বৰুৱা ৰাধিকা এৱাৰ্ড পাইছে মালতী বৰুৱা ডেথ এনিভাৰ্চাৰী অফ ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা এই নামকেইটা গুৰুত্বপূৰ্ণ বিশেষকৈ ফণী শৰ্মা বঁটা কৃষ্ণকান্ত সন্দিকৈ বঁটা আৰু শিল্পী বঁটা সেইকেইটা বিশেষকৈ গুৰুত্বপূৰ্ণ ঠিক আছে মনীষা হাজৰিকা শিল্পী বঁটা পাইছে দিছে কেতিয়া 17 জানুৱাৰী তাৰিখে সেইদিনাখনি মৃত্যুবাৰ্ষিকী হয় এই মৃত্যুবাৰ্ষিকী অফ ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা মঘাই ওজা আমি জানো ঢোলৰ যিটো মানে যোন উস্তাদ তেওঁক ওজা বুলি কোৱা হয় মঘাই ওজা বঁটা দিয়া হৈছে এবাৰ কাক ঢোল বাদক ধনেশ্বৰ শইকীয়া বোকাখাটৰ ধনেশ্বৰ শইকীয়াক দিয়া হৈছে এইজন খালী নহয় এজন হৈছে মঘাই ওজা এজন মঘাই বৰুৱা মঘাই ওজাৰ আচল নামটো হৈছে মঘাই বৰুৱা সেইটো সুধিব পাৰে যে মঘাই ওজা বুলি যাক কোৱা হয় তেওঁৰ আচল নামটো হৈছে কি মঘাই বৰুৱা তেওঁ কেইবাখনো চিনেমাত অভিনয়ো কৰিছিলে ৰঙা পুলিচ পিয়লি ফুকন প্ৰতিধ্বনি আৰু তেওঁ উস্তাদ আছিলে ঢোলৰ তেওঁৰ নামতে বঁটা দিয়া হয় প্ৰতি বছৰে মঘাই ওজা বঁটা অ'কে যিজন মানে ঢোল এক্সপাৰ্টলি বজোৱা মানুহক দিয়া হয় আৰু এই বছৰ দিয়া হৈছে ধনেশ্বৰ শইকীয়া বোকাখাটৰ সেইটো 2011 চনৰ পৰা দিয়া অহা হৈছে AJYCPৰ দ্বাৰা আৰু যিজন মঘাই ওজা আছিলে তেওঁ যোৰহাটৰ আছিলে মঘাই বৰুৱা তেওঁৰ আচল নাম আছিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ সৰ্প য়ংগেষ্ট স্নেক মানে সৰ্প ধৰা সাপ ধৰা আৰু ৰেস্কিউ কৰা এজন য়ংগেষ্ট অ'কে ভাৰতৰ য়ংগেষ্ট স্নেক ৰেস্কিউৱাৰ তেওঁৰ নাম হৈছে সয়াম মজুমদাৰ গুৱাহাটীৰ মহৰ্ষি বিদ্যামন্দিৰৰ শিলপুখুৰীত তেওঁক দিয়া হৈছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ এইবছৰ নামটো গুৰুত্বপূৰ্ণ সয়াম মজুমদাৰ কি কাৰণে দিয়া হৈছে তেওঁ ইণ্ডিয়াৰ য়ংগেষ্ট স্নেক এণ্ড এনিমেল ৰেস্কিউৱাৰ বুলি উল্লেখ কৰা হৈছে ঠিক আছে এতিয়া আহোঁ কিছুমান পৰিৱেশ সম্পৰ্কীয় কাৰেণ্ট এফেয়াৰ্ছ অফ লাষ্ট 6 months গোল্ডেন লেংগুৰৰ পপুলেশ্যন কাউণ্ট কৰা হৈছিলে ভাৰতবৰ্ষত টোটেল 7396 আছে এইটো কিয় অসমৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ বিশেষকৈ অসমতে পোৱা যায় অসমৰ ক'ত পোৱা যায় চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী অ'কে আৰু যিটো মানে মানসৰ যিটো বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে মানস অভয়াৰণ্য ওচৰ পাজৰে তাতে বিশেষকৈ পোৱা যায় সোণালী বান্দৰ আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী বিশেষকৈ ফেমাছ হয় সোণালী বান্দৰৰ কাৰণে সেইটো সোধে যে কোনখন অভয়াৰণ্য ফেমাছ হয় সোণালী বান্দৰৰ কাৰণে এখন হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী 1994 যিখন ৱাইল্ড লাইফ চেংচুৰী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিলে কুকুৰাঝাৰ আৰু ধুবুৰীত আছে অ'কে তেওঁলোকৰ ডিষ্ট্ৰিক্টত আৰু যিটো ৰামায়ণৰ সুগ্ৰীৱৰ চৰিত্ৰ সেই সুগ্ৰীৱৰ চৰিত্ৰটো সোণালী বান্দৰ আছিলে ঠিক আছে বাকী এবাৰ কোনে জুখিছে বাই প্ৰাইমেট ৰিচাৰ্চ চেণ্টাৰ নৰ্থ ইষ্ট PRCNE উইথ হেল্প ফ্ৰম ফৰেষ্ট ডিপাৰ্টমেণ্ট বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 2nd
কনজাৰভেশ্যন হিমালয়াছ এইকেইটা এনজিঅ'ৰ লগত লগ লাগি কাউণ্ট কৰিলে কিমান পাইছে 7396 অ'কে তাৰ সাইণ্টিফিক এইটো বটানিকেল নেম বটানিকেল নহ'ব কি বুলি হ'ব জুলজিকেল নেম অ'কে এইটো জুলজিকেল কি বুলি হ'ব সাইণ্টিফিক নেম আৰু সেইটো হ'ব ট্ৰেচিপিথিয়াছ জেই ঠিক আছে চ' এইটো এমাউণ্টটো গুৰুত্বপূৰ্ণ কোনখন অভয়াৰণ্য গুৰুত্বপূৰ্ণ বিশেষকৈ ফেমাছ সেইটো সোধে প্ৰায় সুধি থাকে পৰীক্ষাত কাজিৰঙা দুটা নতুন স্পেচিছ পোৱা গৈছে এটা হৈছে বিন্তু ৰং বুলি অ'কে লাৰ্জেষ্ট চিভেট স্পেচিছ নিউলৰ দৰে এটা স্পেচিছ যিটো নাম হৈছে বিন্তু ৰং আৰু স্মল ক্লড অটাৰ স্মল ক্লড অটাৰ লাজুকী বান্দৰৰ নিচিনা এটা প্ৰজাতি চ' সেইকেইটা আৱিষ্কাৰ কৰা হৈছে নতুনকৈ পোৱা গৈছে আৰু টোটেল যিটো মেমেলৰ কাউণ্ট কাজিৰঙা সেইটো এতিয়া হ'লগৈ 37 ঠিক আছে চিৰন্তনু শইকীয়া এই টুৰ গাইড ফটোগ্ৰাফাৰ তেওঁ ফটোগ্ৰাফ কৰিছিলে বিন্তু ৰংটো অ'কে বিন্তু ৰং আৰু অৰুণ বিঘ্নেশ অ'কে তেওঁ ফৰেষ্ট অফিচাৰ তেওঁ ক্ৰেডিট দিয়া হৈছে এই যিটো নতুন প্ৰজাতি পাইছে স্মল ক্লড অটাৰ সেইটো কাৰণে নামকেইটা গুৰুত্বপূৰ্ণ টোটেল মেমেল কাউণ্টটো গুৰুত্বপূৰ্ণ লিগেচি ৱেষ্ট আজিকালি কি হয় দেখা পোৱা যায় যে কিছুমান প্ৰতি মানে আমাৰ যিমানে আৱৰ্জনা বাঢ়িছে জিলাবিলাকৰ দাঁতিকাষৰীয়া অঞ্চল তাত অ'কে সাধাৰণতে মুকলি অঞ্চলত দম গৈ বহুত মাহ বছৰ ধৰি পেলাই থৈ দিয়া হয় তেনেকৈ প্ৰতিখন জিলাতে প্ৰায় আছেই আজিকালি অসমৰ তেনেকুৱা প্ৰথমটো মানে লিগেচি ৱেষ্ট ডিষ্ট্ৰয় কৰা হৈছে ক'ত তিনিচুকীয়াত টিংৰাইত বহুত ডাঙৰ পাহাৰৰ নিচিনা হৈ গৈছিলেগৈ অ'কে পাহাৰৰ নিচিনা হৈছিলেগৈ আৰু লগতে ডুমডুমাটো আছিলে মাৰ্ঘেৰিটাটো আছিলে চ' এই গোটেইখিনি 75,000 মেট্ৰিক টন টিংৰাইত 18,000 মেট্ৰিক টন ডুমডুমাত 25,000 মেট্ৰিক টন ডিগবৈত 30,000 মাৰ্ঘেৰিটাত এই গোটেইখিনি হেৰি কৰা হৈছে মানে ডিষ্ট্ৰয় কৰা হৈছে মুকলি কৰা হৈছে বহুতখিনি মাটি ইল্ডেড 80 বিঘাছ অফ লেণ্ড মুকলি কৰা হৈছে আৰু তেনেকুৱা কৰা প্ৰথমখন ডিষ্ট্ৰিক্ট হৈছে তিনিচুকীয়া সেইখিনি খালী কৰা ৱেষ্ট ট্ৰিটমেণ্ট কৰা প্ৰথমখন জিলা হৈছে অসমৰ তিনিচুকীয়া সেইটো গুৰুত্বপূৰ্ণ আৰু এইটোত বাই প্ৰডাক্ট ওলাব তাৰ পৰা সেইটো ইউজ কৰিব ডালমিয়া চিমেণ্টছ এইটো MOU চেণ্ড কৰা হৈছে অসম চৰকাৰৰ লগত ঠিক আছে ডলো গ্ৰীণফিল্ড এয়াৰপৰ্ট কাছাৰৰ ফালে এটা এয়াৰপৰ্ট বনাব লৈছিলে অসম চৰকাৰে ডলো টি ষ্টেটখন ধ্বংস কৰি সেইটো কাৰণে সুপ্ৰিম কোৰ্টে তাতে ৰেষ্ট্ৰেইনিং অৰ্ডাৰ আনিলে তাত বহুতখিনি প্ৰতিবাদ হৈছিলে অ'কে তাৰ কৰ্মচাৰীসকলৰ দ্বাৰা তো সেইখন নিউজত আছিলে খুব ডলো গ্ৰীণফিল্ড এয়াৰপৰ্ট ডলো টি ষ্টেট ক'ত আছে গুৰুত্বপূৰ্ণ ডলো টি ষ্টেট আছে কাছাৰত আৰু DY চন্দ্ৰচূড় চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট তেওঁ ক'লে যে এইটো ভায়োলেট কৰিব যদি এনেকুৱাকৈ বনোৱা হয় তো ভায়োলেট কৰিব এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নটিফিকেশ্যন 2006 এইটো কোৰ্টে সেইকাৰণে NGTকো ক্ৰিটিচাইজ কৰিলে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল যি মানে এইটো চাই এইবিলাক বস্তু যি এলাউ কৰিছিলে অ'কে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল সেইকাৰণে তাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আমাৰ পৰীক্ষাৰ কাৰণে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ বিষয়ে জনাটো এষ্টাব্লিছ হৈছিলে 2020 চনত অ'কে বাকী চিফ জাষ্টিছ তাৰ হৈছে বৰ্তমান প্ৰকাশ শ্ৰীবাস্তৱ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আৰু গ্ৰীণ ফিল্ডটো কি হয় গ্ৰীণ ফিল্ডটো হয় মানে জেনেৰেলি যিবিলাক য'ত ইণ্ডাষ্ট্ৰি বা ঘৰ চৰ নাই অ'কে আগতে কোনো ধৰণৰ হেৰি নাই এষ্টাব্লিছমেণ্ট নাই তাৰ ওপৰত বনোৱা যদি কিবা বনোৱা হয় গ্ৰীণফিল্ড এয়াৰপৰ্ট বুলি কোৱা হয় আগতে তেনেকুৱা কোনো নাই বিল্ড অন এমটি গ্ৰীণ ফিল্ডছ অৰ ডেভেলপ লেণ্ডছ কিন্তু ইয়াত যিহেতু এখন টি ষ্টেট আছিলে অলৰেডি চ' সেইটো কাৰণে সেইটো নহ'ব মানে গ্ৰীণফিল্ড নহ'ব আৰু লগতে সেইকাৰণে সুপ্ৰিম কোৰ্টেটো হেৰি কৰিছিলে ৰেষ্ট্ৰেইনিং অৰ্ডাৰ আনিছিলে তাৰ ওপৰত অ'কে ক'ত আছে গুৰুত্বপূৰ্ণ কাছাৰত গ্ৰীণফিল্ডটো কি হয়তো গুৰুত্বপূৰ্ণ লষ্ট ট্ৰি কভাৰ অসমৰ পৰিৱেশৰ কাৰণে আৰু এটা বেয়া খবৰ আছিলে যে কি 2001 পৰা 2023 ভিতৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি গছ ধ্বংস হোৱা ৰাজ্যখনে হৈছে অসম আছাম হেজ লষ্ট most trees among Indian states from 2001 to 2023 কিমান মাটি হেৰালে অসমৰ সেউজীয়া গছ-গছনি থকা 3,24,000 হেক্টৰ বহুত বেছি কাৰণ নেশ্যনেল এভাৰেজ হৈছে 66,000 ক'ত 66,000 আৰু ক'ত 3,24,000 অ'কে চ' এইটো বহুত এটা বেয়া কথা গ্লোবেল ফৰেষ্ট ৱাটছৰ দ্বাৰা এইটো ৰিপৰ্ট ৰিলিজ কৰা হৈছিলে গ্লোবেল ফৰেষ্ট ৱাটছ হৈছে ৱৰ্ল্ড ৰিচোৰ্চ ইনষ্টিটিউট অ'কে তাৰ এটা অৰ্গেনাইজেশ্যন আৰু সেইটো এষ্টাব্লিছ হৈছে 1982 হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটন DC গুৰুত্বপূৰ্ণ হ'ব পাৰে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু দ্য এনাৰ্জি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট দুইটাৰ মাজত এটা MOU চাইন হৈছে
কি কৰিব দুইটাই মিলি 1 কোটি গছ পুলি ৰুব 10খন ডিষ্ট্ৰিক্টত ভাৰতৰ TERI আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিলে 1969ত বৰ্তমানৰ ভিচি হৈছে বিদ্যুৎ চন্দ্ৰ ডেকা আৰু টেৰি দ্য এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ হৈছিলে 1974ত হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত বৰ্তমান নহয় ফাউণ্ডাৰ আছিলে কোন দৰবাৰী এছ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হৈছে বিভা ধাৱন ঠিক আছে এমওইউটো গুৰুত্বপূৰ্ণ কি কাৰণে কৈছে এইটো গুৰুত্বপূৰ্ণ 1 কোটি গছ পুলি ৰুব 10খন ডিষ্ট্ৰিক্টত 10 তাৰিখে মে মাহৰ এইটো সাইন কৰিছে এমওইউ ওকে সো ইয়াত উদ্দেশ্যটো গুৰুত্বপূৰ্ণ এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউটৰ বিষয়ে তথ্যখিনি গুৰুত্বপূৰ্ণ আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বিশেষকৈ কেতিয়া এষ্টাব্লিছ হৈছে 1969 টো আহি থাকে প্ৰশ্ন ওকে এতিয়া হওক কিছুমান ৰাজনীতি লগত জড়িত কাৰেণ্ট এফেয়াৰ্ছ হলে ইলেকশ্যন হৈ গ'ল ইলেকশ্যনত অসমত কিমান হৈছিলে এইটো গুৰুত্বপূৰ্ণ 81.6 টাৰ্ণ আউট হৈছিলে পাৰ্চেণ্টেজ মানে মানুহে ভোট দিব আহিলে পুৰুষৰ 81.42% মহিলা 81.71% আৰু থাৰ্ড ফেজত এতকৈ হায়েষ্ট হৈছিলে ওকে এনে থাৰ্ড ফেজত অসমৰ যিটো নেশ্যনেল মানে এভাৰেজ অসমৰ এভাৰেজ নেশ্যনেল এভাৰেজতকৈ বেছি আছিলে ঠিক আছে ভাল কথা এটা বহুত মানুহ ভোট দিব ওলাই আহিছিলে থাৰ্ড ফেজত বিশেষকৈ আৰু আটাইতকৈ ক'ত হায়েষ্ট হৈছিলে এইটো গুৰুত্বপূৰ্ণ হায়েষ্ট হৈছিলে ধুবুৰীত 86.80% ভোটিং হৈছিলে ধুবুৰীটো হায়েষ্ট ওকে ইণ্ডিয়াৰ ভিতৰতো আটাইতকৈ হায়েষ্ট হৈছিলে আৰু 7টা ফেজত গোটেই দেশত হৈছিলে অসমত 81.6% টাৰ্ণ আউট হৈছিলে এইটো গুৰুত্বপূৰ্ণ ধুবুৰীত হায়েষ্ট টাৰ্ণ আউট হৈছিলে প্ৰথম ফেজত 77.77 ছেকেণ্ড ফেজত 81.17 থাৰ্ড ফেজত 81.71% অল অভাৰ আছাম বাকী ইলেকশ্যনৰ ৰিজাল্টৰ পাছত পুনৰ বিজেপি চৰকাৰে গঠন কৰি দিলে মিত্ৰজোঁট NDA TDP লগ লাগি কেইবাটা পাৰ্টিৰ লগত AGP অসমৰ আৰু 3জন MP নৰ্থ ইষ্টৰ তেওঁলোকক মিনিষ্ট্ৰী দিয়া হৈছে সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা আৰু কিৰণ ৰিজিজু সোণোৱালক দিয়া হৈছে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ যিটো আগতে তেওঁ আছিলে মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা নতুনকৈ হৈছে তেওঁক দিয়া হৈছে মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ টেক্সটাইলছ দিয়া হৈছে আৰু লগতে কিৰণ ৰিজিজুক দিয়া হৈছে পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ এণ্ড মাইনৰিটি এফেয়াৰ্ছ মিনিষ্ট্ৰী এইকেইটা দিয়া হৈছে এই 3জন মিনিষ্টাৰ MPক দিয়া হৈছে তেওঁ মিনিষ্টাৰ হৈছে ইউনিয়ন মিনিষ্টাৰ সো 3জন সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা কিৰণ ৰিজিজু তেওঁলোকৰ বিভাগকেইটা এনেকৈ দি দিব পাৰে মেটচ কৰিবৰ কাৰণে দিব পাৰে এফালে বিভাগকেইটা দিলে এফালে তেওঁলোকৰ নামকেইটা দিলে কোনে কি হয় কোনে কি পাইছে দিব পাৰে বাকী নতুন ডনাৰ মিনিষ্টাৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজনৰ যিটো বিভাগ আছে মিনিষ্ট্ৰী আছে তাৰ মিনিষ্টাৰ হৈছে বৰ্তমান জ্যোতিৰাদিত্য সিন্ধিয়া এইটো গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজনৰ যিটো মিনিষ্ট্ৰী তাৰ মিনিষ্টাৰ হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া আৰ্টিকল 244A সেইটো গুৰুত্বপূৰ্ণ হৈ আছে ৰিচেণ্টলি কাৰণ ইলেকশ্যনৰ সময়ত পুনৰ প্ৰতিবাদ হৈছিলে অট'নমাছ ষ্টেটৰ কাৰণে অসমৰ ভিতৰত এটা অট'নমাছ ষ্টেট যিখন হিল ডিষ্ট্ৰিক্ট আছে অসমৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও তেওঁলোকে অট'নমাছ দাবী কৰি আহিছে সময়ে এতিয়া ৰিচেণ্টলি দাবী কৰিছিলে আৰু সেই যিটো অট'নমাছ ষ্টেটৰ মানে সুবিধা বা দিব পৰা যিটো প্ৰবিধান আছে সেইটো আছে আৰ্টিকল 244A সংবিধানৰ আৰ্টিকল 244A সেইটো আছে আৰু এইটো কেতিয়া এড কৰা হৈছিলে 22 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে 22 নম্বৰ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 1969ত থ্ৰু 22nd এমেণ্ডমেণ্ট এক্ট অফ 1969 6 শেডিউলত পৰে যিটো 6 শেডিউলটো অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম এই দুখন ষ্টেটৰ এডমিনিষ্ট্ৰেশ্যনৰ কিছুমান প্ৰভিজন আছে স্পেচিয়েল প্ৰভিজন আছে 6 শেডিউলত তাৰ আণ্ডাৰত আছে আৰ্টিকল 244A empowers the parliament to form an autonomous state within Assam for certain tribal areas কাৰণে autonomous state বনাব পাৰে under article 244A by parliament allows separate legislature council of ministers general autonomy over law and order তো নিজৰ এটা বিধান সভা হ'ব পাৰে নিজৰ মিনিষ্টাৰ কাউন্সিল হ'ব পাৰে নিজৰ অট'নমি ল অৰ্ডাৰ থাকিব পাৰে ঠিক আছে এইটো গুৰুত্বপূৰ্ণ আৰ্টিকল 244A আছে এইটো অট'নমাছ প্ৰবিধান দিব পৰা ক্ষমতাটো সংবিধানৰ পাৰ্লিমেণ্টে দিব পাৰে এইটো আৰ্টিকলৰ মতে সো এইটো গুৰুত্বপূৰ্ণ নেক্সট এ বিল টু প্ৰিভেণ্ট মেজিকেল হিলিং জৰা ফুকা বা এনেকুৱা ধৰণৰ কিছুমান মানে চুই দিলে বেমাৰ ভাল হৈ যোৱা কিছুমান যিবিলাক থাকে ওকে অন্ধবিশ্বাস সেই অন্ধবিশ্বাসৰ পৰা মানুহক ৰক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে 10 ফেব্ৰুৱাৰী তাৰিখে এটা ডিচিজন লৈছে যে এনেকুৱা এখন বিল আনিব টু প্ৰিভেণ্ট মেজিকেল হিলিং ওকে সো তাৰ লগত জড়িত আৰু এটা গুৰুত্বপূৰ্ণ নিউজ আছিলে এই বছৰক যে বিৰুবালা ৰাভা যি যুদ্ধ কৰি আহিছিলে অসমত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁৰ মৃত্যু হ'ল 13 তাৰিখে মে মাহৰ ওকে যাৰ ফলত অসম চৰকাৰে এখন
এটা নিয়ম আনিছিলে লেজিসলেশ্যন অন প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন ফ্ৰম উইচ হাণ্টিং ইন 2015 2015 চনত উইচ হাণ্টিঙৰ প্ৰটেকশ্যন আৰু প্ৰিভেনশ্যনৰ কাৰণে এটা ল আনিছিলে অসম চৰকাৰে তাৰ মেইন কাৰণটো আছিলে বিৰুবালা ৰাভা যি যুদ্ধ কৰি আহিছিলে তেওঁ নিজৰ জীৱনতো তেওঁ মানে সন্মুখীন হৈছিলে এই অন্ধবিশ্বাসৰ বেজে তেওঁৰ সন্তান জন্ম হওঁতে সন্তানটো ডাইনীৰ গৰ্ভৱতী হৈছিলে বুলি কৈছিলে ডাইনীৰ দ্বাৰা ল'ৰা সন্তানটো মৰি যাব বুলি কৈছিলে কিন্তু তেনেকুৱা কোনো নহ'ল পিছত তেওঁ গম পালে যে এইবিলাক চব মিছা হয় সেইকাৰণে তেওঁ যুদ্ধ কৰি আহিছিলে গোটেই জীৱন জুৰি পিছত তেওঁ ৰিচেণ্টলি তেওঁ ঢুকালে গোৱালপাৰা তেওঁ হয় তেওঁক পদ্মশ্ৰী বঁটা দিয়া হৈছিলে 2021 চনত আৰু তেওঁ এষ্টাব্লিছ কৰিছিলে মিছন বিৰুবালা অৰ্গেনাইজেশ্যন মিছন বিৰুবালা আৰু সেই তেওঁৰ যুদ্ধ মানে ফলতে বহুতখিনি নাইকিয়া হৈছিল বুলি ক'ব পাৰি বহুত মানুহ সজাগ হৈছিল বুলি ক'ব পাৰি 1954 চনতে জন্ম হৈছিলে ঠাকুৰবিলা নামৰ এখন গাঁৱত বৰ্ডাৰ অফ মেঘালয়ত আছে 2005 চনত তেওঁ নোবেল পিছ প্ৰাইজৰ কাৰণে নমিনেট কৰা হৈছিলে বাই নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ এটা অৰ্গেনাইজেশ্যনৰ দ্বাৰা 2015 চনত তেওঁ এৱাৰ্ড কৰা হৈছিলে ডক্টৰেট ডিগ্ৰী বাই গুৱাহাটী ইউনিভাৰ্চিটি 2015ত ডক্টৰেট ডিগ্ৰী দিছে তেওঁক গুৱাহাটী ইউনিভাৰ্চিটিয়ে তেওঁ ঢুকালে ৰিচেণ্টলি আৰু সেই যিটো নিউজ আছিলে প্ৰিভেনশ্যন অফ মেজিকেল হিলিং জৰা ফুকা বা চুই দিলে বেমাৰ হৈ যোৱা তেনেকুৱাৰ পৰা ৰক্ষা কৰা যিটো নিউজ আছিলে তাৰ লগত দুটামান শব্দ প্ৰচিলাইটাইজেশ্যন সেইটো এটা গুৰুত্বপূৰ্ণ শব্দ আছিলে সুধিব পাৰে তাৰ মিনিংটো পিছত কিবা ইংলিছৰ নে চিলেবাছৰ আণ্ডাৰ যদি কুৱেশ্যন আহে এটেম্পটিং টু কনভাৰ্ট পিপলছ ৰিলিজিয়াছ এণ্ড পলিটিকেল বিলিভছ মানুহৰ ধাৰ্মিক আৰু ৰাজনৈতিক বিশ্বাস সলনি কৰাৰ যিটো পদ্ধতি সেইটো কোৱা হয় প্ৰচিলাইটাইজেশ্যন বুলি আৰু এভেঞ্জেলিজম এইটো হৈছে এডভোকেচি অৰ ছাপৰ্ট অফ এ পাৰ্টিকুলাৰ কজ বা প্ৰপাগেণ্ডা যিটো ইউজ কৰা হয় শব্দ তেনেকুৱা ধৰণৰ চিমিলাৰ এটা ৱৰ্ড হ'ব এভেঞ্জেলিজম এডভোকেচি অৰ ছাপৰ্ট অফ এ পাৰ্টিকুলাৰ কজ প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল হ'ব পাৰে এনিৱে চ' ইয়াত এইকেইটা অৰ্থ এই শব্দকেইটাই নতুন শব্দ এইকেইটা মানে উল্লেখ কৰিলোঁ সেইকাৰণে ইয়াত গুৰুত্বপূৰ্ণ বিৰুবালা ৰাভাৰ বিষয়ে তেওঁ কোন জিলাৰ হয় তেওঁ কেতিয়া পদ্মশ্ৰী বঁটা পাইছিলে তেওঁ মিছন বিৰুবালা এষ্টাব্লিছ কৰিছিলে আৰু তেওঁৰ কাৰণেই 2015 চনত অনা হৈছিলে লেজিসলেশ্যন অন প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন ফ্ৰম উইচ হাণ্টিং 2018 চনতো এফেক্টিভ হৈছিলে ঠিক আছে নেক্সট ফ্ৰী মুভমেণ্ট ৰেজিমে যিটো ম্যানমাৰ আৰু ভাৰত এইটো অসমৰ নহয় কিন্তু অসমৰ লগতে ওচৰে পাজৰে যেতিয়া প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰাও যে যিটো ম্যানমাৰ আৰু ইণ্ডিয়া এটা ফ্ৰী মুভমেণ্ট ৰেজিমে আছিলে যে তাত মানে মানুহ যাব পাৰে 16 কিলোমিটাৰ ভিতৰলৈকে সোমাই যাব পাৰে ম্যানমাৰৰ বা তাৰ মানুহ আহিব পাৰে এইফালে চ' সেই যিটো 16 কিলোমিটাৰ ৰাস্তা এইটো বন্ধ কৰি দিয়া হৈছে ৰিচেণ্টলি যিটো মণিপুৰৰ যিটো সংঘাত হ'ল তাৰপিছত এইটো বন্ধ কৰি দিয়া হৈছে কাৰণ সেই ৰাস্তাৰ জৰিয়তে বহুতো ইলিগেল মানে এফেয়াৰ্ছ হয় ড্ৰাগছৰ বা টেৰৰিষ্টৰ অহা যোৱা তো সেইটো কাৰণে এই ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে 1643 কিলোমিটাৰ আছে ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ আৰু তাতে 16 কিলোমিটাৰ এটা ষ্ট্ৰেচ আছিলে যিটো ফ্ৰী মুভমেণ্ট ৰেজিমি আছিলে 2018 চনত এষ্টাব্লিছ কৰা হৈছিলে এজ পাৰ এক্ট ইষ্ট পলিচি আৰু এইটো এতিয়া ৰিচেণ্টলি বন্ধ কৰি দিয়া হৈছে বাকী ভাৰত আৰু ম্যানমাৰ বৰ্ডাৰ কোন কোন ৰাজ্যত আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম 1643 কিলোমিটাৰ দীঘল দৈৰ্ঘ্যৰ অৰুণাচল আছে 520 মিজোৰাম 510 215 নাগালেণ্ড আৰু মণিপুৰ 398 তাতকৈ হায়েষ্ট আছে কাৰ লগত অৰুণাচল প্ৰদেশৰ লগত এইটো ফেন্সিং দিয়া হ'ব বিটুইন ইণ্ডিয়া এণ্ড ম্যানমাৰ মণিপুৰীটো এছ'চিয়েট লেংগুৱেজ হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি হোজাই ডিষ্ট্ৰিক্টত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ব মণিপুৰটো এইটো থ্ৰু আছাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2024 হ'ব চাৰিখন জিলাত মণিপুৰ হ'ব এছ'চিয়েট লেংগুৱেজ সুধিব পাৰে যে চাৰিখন জিলাত কোনটো ভাষাক এছ'চিয়েট লেংগুৱেজ নতুনকৈ স্বীকৃতি দিয়া হৈছে সেইটো হ'ব মণিপুৰী ভাষা GI টেগ দিয়া হৈছে মাজুলীৰ মুখাশিল্প মেনুস্ক্ৰিপ্ট ৰাইটিং যিটো লিখা হয় হাতেৰে হাঁচি পাথৰ লিখা হয় তেনেকৈ আমাৰ ধৰ্মীয় গ্ৰন্থৰ কথা আছে সেই যিটো আৰ্ট সেই আৰ্টকেইটাক দিয়া হৈছে GI টেগ অন March 4th ঠিক আছে এইটো গুডছ কেটেগৰীত দিয়া হৈছে আৰু এইটো ফাইল কৰিছিলে কৃষ্টিৰ কঠীয়া নামৰ এটা মানে হেৰি NGO আৰু মেনুস্ক্ৰিপ্টৰ যিটো GI টেগ পাইছে তাৰ ফাইল কৰিছে আয়াং চেৰিটেবল ট্ৰাষ্টে ঠিক আছে বাকী মাস্ক মেকিং আৰ্টটো ফাউণ্ড কৰিছিলে শংকৰদেৱে যেতিয়া তেওঁ ভাওনাৰ কাৰণে মুখা বনাইছিলে আৰু মেনুস্ক্ৰিপ্ট পেইণ্টিংছ ৱেৰ পেট্ৰনাইজ বাই আহোম কিংছ তেওঁলোকে আহোমসকলে সেইটো ছত্ৰছায়াত এইটো প্ৰসাৰ হৈছিলে আদ্য দশম আৰু চিত্ৰ ভাগৱত ৱেৰ মেনশ্যন দি এজ ইনিচিয়েল ইলাষ্ট্ৰেটেড মেনুস্ক্ৰিপ্টছ চ' এইখন মানে ফটো আৰু আখৰ দুইটাই থাকে ফটো মানে কমিক্সৰ নিচিনা বুলি ক'ব পাৰি তেনেকুৱা ধৰণৰ আৰ্ট হয় আদ্য দশম আৰু চিত্ৰ ভাগৱতকেইটা প্ৰথম মানে ইলাষ্ট্ৰেটেড এনেকুৱা মেনুস্ক্ৰিপ্ট আছে বুলি নিউজত উল্লেখ আছে
লিখকে মানে লিখে আৰু খনি কৰে আৰ্ট কৰে ওকে এই যিটো মেনুস্ক্ৰিপ্ট ৰাইটিং তাত যোনে লিখে তেওঁ লিখক আৰু যোনে আৰ্ট কৰে তেওঁক খনিকৰ বুলি কোৱা হয় কি পাছত মাজুলী 30 মাৰ্চ তাৰিখে আৰু কিছুমান বস্তু জিআই টেগ প্ৰদান কৰা হ'ল জাপি ঢোল আচাৰী কান্দি ধুবুৰী আচাৰী কান্দি টেৰাকোটা ক্ৰাফ্ট ওকে মৃৎশিল্প বুলি যিটো কোৱা হয় অসমীয়াত পানী মেটেকা ক্ৰাফ্ট মিচিং হেণ্ডলুম প্ৰডাক্টছ হৰ্থেবাৰী মেটেল ক্ৰাফ্ট এইকেইটাকো জিআই টেগ নতুনকৈ দিয়া হৈছে লগতে দিয়া হৈছে বড়োসকলৰ দখনা এৰী চিল্ক জোৱামগ্ৰা বড়ো গামচা খেৰাত পিনি থৰখা গংৰা দুনিজা খাম চেৰজা চিফুং খাৰদৈ ওকে এইবিলাক কিছুমান খাদ্য আছে কিছুমান বাজনা আছে গগনা জথা তেওঁলোকক এইবিলাক বস্তুকো দিয়া হৈছে জিআই কেটেগৰী এজ ট্ৰেডিচনেল আইটেমছ তো 30 তাৰিখে দিয়া হৈছে গোটেই আইটেমকেইটা গুৰুত্বপূৰ্ণ কোনটো কি হয় সেইটো গুৰুত্বপূৰ্ণ ওকে এইটো মই ইয়াত উল্লেখ কৰি দিম আৰু পিডিএফটো আকৌ দিম মই আগতে আগৰ যিটো ভিডিঅ' আছে সেইটো উল্লেখ কৰিছিলোঁ ওকে যিটো মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছিলে আকৌ মই পিডিএফটোত মই উল্লেখ কৰি দিম কোনটো কি হয় উল্লেখ কৰি দিম ইয়াত ক'বলৈ পাহৰি গৈছোঁ বা বস্তুকেইটা পাহৰি গৈছোঁ একজেক্টলি কি আছিলে সেইটো মই বেকেটত উল্লেখ কৰি দিম কোনটো কি হয় ওকে এইটো জিআই এক্সপাৰ্ট পদ্মশ্ৰী ৰজনীকান্তৰ দ্বাৰা ফেলিচিটেট কৰা হৈছে তেওঁৰ কাৰণে এইটো মানে হৈছে এইখিনি কাম ডিব্ৰুগড় ঘোষণা কৰিছে ছেকেণ্ড চিটি অফ আছাম যাৰ ফলত কি হ'ব এতিয়া মিউনিচিপালিটি কৰ্পৰেশ্যনটো ৰিপ্লেচ মিউনিচিপালিটি কৰ্পৰেশ্যন হ'ব আগৰ মিউনিচিপালিটি বৰ্ড আছিলে বৰ্ডটো ৰিপ্লেচ কৰি এতিয়া কি হ'ব ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যন ওকে চিটি হ'লে সেইটো হ'ব আৰু চিটি হোৱাৰ লগে লগে এবাৰ গোটেই বানপানী ডিব্ৰুগড়ত ওকে চিটি হ'লে মানে বানপানী হোৱাটো যেন অসমত নিয়ম হৈ গৈছে এনিৱে 180 বছৰৰ পিছত সেইটো চেঞ্জ হৈছে আৰু 6 মাৰ্চ তাৰিখেটো হৈছে ঠিক আছে প্ৰথম মেয়ৰ সেইটো গুৰুত্বপূৰ্ণ এতিয়া সৈকত পাত্ৰ প্ৰথম মেয়ৰ অফ ছেকেণ্ড চিটি অফ আছাম ডিব্ৰুগড় ইজ সৈকত পাত্ৰ এজ পাৰ ছেকশ্যন 3 অফ আছাম মিউনিচিপাল কৰ্পৰেশ্যন এক্ট 2022 সেইটো হৈছে ইয়াৰটো গুৰুত্বপূৰ্ণ 2022 আৰবান এফেয়াৰ্ছ মিনিষ্টাৰ অশোক সিংহাল তেওঁৰ আণ্ডাৰত এইবিলাক হয় ওকে ছেকেণ্ড চিটি অফ আছাম কা নিয়মবিলাক মানে কাৰ ইমপ্লিমেণ্টেশ্যন হৈ গ'ল কোন তাৰিখে হ'ল ইমপ্লিমেণ্টেশ্যন মাৰ্চৰ 11 তাৰিখে ওকে তাৰ জৰিয়তে এপ্লিকেশ্যন প্ৰচেছ হেজ বিন মেড আণ্ডাৰ ছেকশ্যন 6B অফ চিটিজেনশ্বিপ এক্ট 1955 এপ্লিকেশ্যন তেওঁলোকে মানে যিবিলাক বাংলাদেশৰ পাকিস্তানৰ আফগানিস্তানৰ মাইনৰিটি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব শিখ হিন্দু ওকে খ্ৰীষ্টান তেওঁলোকে ইণ্ডিয়াত আহিব পাৰিব ডিচেম্বৰ 31 2014 আগত ইণ্ডিয়াত অহাখিনি ওকে হু এণ্টাৰ্ড ইণ্ডিয়া বাই ডিচেম্বৰ 31 2014 তেওঁলোকে এপ্লাই কৰিব পাৰিব ৰিডিউচ দ্য ৰিকুৱাৰমেণ্ট অফ নেচাৰেলাইজেশ্যন ফ্ৰম 11 years to 5 years আগতে কি হয় 11 বছৰ থাকিলে তেওঁ নেচাৰেলাইজ হৈ নিজে ইণ্ডিয়ান চিটিজেন হৈ যায় কিন্তু এতিয়া 5 বছৰ হ'লেই হৈ যাব কাৰণ 2014 পৰা 2019 লৈকে 5 বছৰ হ'ব ওকে 2014 খিনিও পাৰিব মানে আগতে এনে কি হয় 11 বছৰ থাকিব লগা হৈছিলে আৰু এইটো কেতিয়া হৈছিলে 10 ডিচেম্বৰ 2019 চনত লোকসভাত পাছ হৈছিলে 11 তাৰিখে ৰাজ্যসভাত পাছ হৈছিলে তাৰপিছত কেছ চলিছিলে কোৰ্ট কেছ কিন্তু এইটো আল্টিমেটলি কি হ'ল চৰকাৰে ইমপ্লিমেণ্ট কৰিব পাৰিলেগে মাৰ্চৰ 11 তাৰিখে ওকে কি ডকুমেণ্ট লাগিব এইটো গুৰুত্বপূৰ্ণ উল্লেখ কৰিলে ইয়াতে এডুকেশ্যনেল ইনষ্টিটিউট চাৰ্টিফিকেট লাইচেঞ্চ চাৰ্টিফিকেট লেণ্ড ৰেকৰ্ড অৰ এনি আদাৰ ডকুমেণ্ট ইছ্যুড বাই দিছ কাণ্ট্ৰিজ কেন বি ইউজ এজ প্ৰুফ চ' ইমান টান নহয় ইজিলি পাৰিব প্ৰুফ কৰিব ফাৰ্ষ্ট এবাৰ কনফাৰেন্স অফ অট'নমাছ কাউন্সিলছ অফ আছাম অসমৰ যিবিলাক অট'নমাছ কাউন্সিল আছে তেওঁলোকৰ প্ৰথমটো কনফাৰেন্স হ'ল ৰিচেণ্টলি 28-29 জুন তাৰিখে ওকে তিনিটা টাইপৰ কাউন্সিল আছে অসমত এটা হৈছে টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ 6th Schedule অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ 6ষ্ঠ যিটো শ্বেডিউল আছে তাৰ আণ্ডাৰত কিছুমান টেৰিটৰিয়েল কাউন্সিল আছে ত' তেনেকুৱা আছে অসমত ষ্টেটছৰী অট'নমাছ কাউন্সিল আছে যিটো মানে পাৰ্লিয়ামেণ্টৰ জৰিয়তে নহয় মানে কনষ্টিটিউশ্যনৰ জৰিয়তে নহয় ষ্টেট এক্টৰ জৰিয়তে ফৰ্ম হয় তেনেকুৱা ধৰণৰ কাউন্সিলো আছে আৰু কিছুমান এইটো নহয় কিছুমান ডেভেলপমেণ্ট কাউন্সিল আছে তেনেকুৱা 32টা কাউন্সিল আছে ডেভেলপমেণ্ট কাউন্সিল অসমত আৰু 6টা ষ্টেটছৰী অট'নমাছ কাউন্সিল আছে যিটো ষ্টেট এক্টৰ জৰিয়তে গঠন হয় এইটো কনষ্টিটিউশ্যনৰ শ্বেডিউলৰ মতে নহয় 6th Schedule মতে নহয় ষ্টেট এক্টৰ মতে হয় তেনেকুৱা 6টা আছে ৰাভা হাছং মিচিং তিৱা দেউৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আছে আণ্ডাৰ 6th Schedule যিটো পৰিব সেইটো হৈছে বড়োলেণ্ড ডিমা হাছাও আৰু কাৰ্বি আংলং ওকে গভৰ্ণমেণ্টৰ ৱেবছাইট মতে এতিয়া বৰ্তমান এইকেইটা আছে আৰু 32টা ডেভেলপমেণ্ট কাউন্সিল আছে আৰু তেওঁলোকৰ এটা কনফাৰেন্স হৈছে ৰিচেণ্টলি 28-29 জুন তাৰিখে দিছপুৰত এতিয়া কিছুমান মিছেলিনিয়াছ কাৰেণ্ট এফেয়াৰ্ছ প্ৰথমতে অলপ ছায়েন্স ৰিলেটেড এটা প্ৰচিডিউৰ অজাকি প্ৰচিডিউৰ সেইটো কি কৰা হয় ৰোগী এজনৰ নিজৰ টিচু ইউজ কৰি তেওঁৰ মানে কোনো ৰোগ অপাৰেশ্যন কৰা হয় তাত মানে তেওঁৰ কিবা অৰ্গেন বেয়া হ'লে তো নিজৰ টিচু দেহৰ টিচু ইউজ কৰি সেইটো মানে
চিকিৎসা কৰা হয় ওকে উইদাউট এনি ফৰেন মেটেৰিয়েল ইমপ্লেণ্টেশ্যন বেলেগকে বাহিৰৰ ইমপ্লিমেণ্ট নকৰে ইমপ্লাণ্ট নকৰি তাৰ নিজৰ দেহৰ টিচু ইউজ কৰা হয় সেইটো প্ৰচিডিউৰ কৰা হয় অজাকিৰ প্ৰচিডিউৰ বুলি এইটো আৱিষ্কাৰ কৰিছিলে জাপানীজ কাৰ্ডিয়েক চাৰ্জন প্ৰফেচৰ চিগিউকি অজাকিয়ে সেইটো এতিয়া নৰ্থ ইষ্টত প্ৰথমবাৰ হৈছে ক'ত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলত ক'ত হৈছে এপ'ল' এক্সেল কেয়াৰ হস্পিটেলত অজাকি প্ৰচিডিউৰ যাৰ কি হয় এইটো সুধিব পাৰে সেইটো জৰিয়তে নিজৰ টিচু ইউজ কৰি কিবা ছাপ'জ দৰকাৰ হৈছে ক'ৰবাত ইমপ্লাণ্ট তো দেহৰে টিচু ইউজ কৰি এইটো কৰা হয় যাতে ফৰেন মানে মেটেৰিয়েল নাযায় ফৰেন মেটেৰিয়েলটো এডজাষ্ট কৰোঁতে টাইম লাগে বা এডজাষ্ট কেতিয়াবা নকৰিব পাৰে নেক্সট আছামে ইছৰোৰ এটা চেণ্টাৰ বিচাৰিছে অসমৰ এজন IT মিনিষ্টাৰ কেশৱ মহন্ত তেওঁ বেংগালুৰু গৈছিলে বেংগালুৰু ইছৰ' চিফক লগ কৰিছিলে এছ সোমনাথ ৰিকুৱেষ্ট কৰিছিলে যে ইছৰোৰ চেণ্টাৰ এটা অসমত হ'ব লাগে কাৰণ অসমত অলৰেডি ডাঙৰ প্ৰজেক্ট চলি আছে ইছৰোৰ চন্দ্ৰপুৰত 200 বিঘা মাটি লৈছে কিহৰ কাৰণে প্ৰজেক্ট নেট্ৰৰ কাৰণে প্ৰজেক্ট নেট্ৰটো কি হয় নেটৱৰ্ক অফ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ তো স্পেচত কি হয় ছেটেলাইটবিলাক বেয়া হয় যেনেকৈ আমাৰ গাড়ী চাড়ী বেয়া হয় টিভি বেয়া হয় তো স্পেচত কি হয় ছেটেলাইটবিলাক যেতিয়া বেয়া হয় যিটো আৱৰ্জনালৈ পৰিণত হয় সেই আৱৰ্জনাবোৰ কেতিয়াবা পৰিব পাৰে অ'কে য'ত ত'ত পৰি যাব পাৰে মানুহৰ মূৰে চূৰে পৰি যাব পাৰে চ' সেইখিনি ট্ৰেক কৰা বা সেইখিনি আগতীয়াকৈ ডিটেক্ট কৰা অ'কে পৰাৰ আগত ডিটেক্ট কৰা যিটো এটা ছিষ্টেম এনালাইচিছ ছিষ্টেম সেইটোৰ নাম হৈছে নেটৱৰ্ক অফ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ অ'কে আৰ্লি ৱাৰ্ণিং ছিষ্টেম টু ডিটেক্ট ডেব্ৰিজ ইন স্পেচ ত' তাৰ এটা চেণ্টাৰ হ'ব ক'ত চন্দ্ৰপুৰত গুৱাহাটীত 200 বিঘা মাটি লোৱা হৈছে ইছৰোৰ প্ৰজেক্ট হয় ফুল ফৰ্মটো অতি গুৰুত্বপূৰ্ণ কেন স্পট ট্ৰেক অবজেক্টছ এজ স্মল এজ 10 চেণ্টিমিটাৰ আপ টু এ ৰেঞ্জ অফ 3,400 কিলোমিটাৰ ডিচেম্বৰৰ 14 তাৰিখে এইটো প্ৰজেক্টটো লঞ্চ কৰা হৈছিলে অ'কে বাকী ইছৰো আমি জানো 1969ত এষ্টাব্লিছ হৈছিলে উৰুকা নামৰ এখন ৰেষ্টুৰেণ্টৰ এটা হিউমেনইড ৱেইট্ৰেছ অ'কে ৰবট ৱেইট্ৰেছ নামটো হৈছে পাল্কি সেই পাল্কিটো আচলতে 2019 চনৰ পৰাই আছে আগষ্ট মাহৰ 2019 চনৰ পৰাই আছে ৰিচেণ্টলি লণ্ডনৰ এখন টেক্সট বুক লণ্ডনৰ কম্পিউটাৰ ছায়েন্স টেক্সট বুক অফ প্ৰেষ্টিজিয়াছ কেম্ব্ৰিজ বৰ্ডৰ টেক্সট বুকত এইটো উল্লেখ কৰা হৈছে পাল্কিৰ বিষয়ে এইটো কোনখন ৰেষ্টুৰেণ্টৰ হয় উৰুকা গুৱাহাটীৰ হিউমেনইড ৱেইট্ৰেছ ঠিক আছে কৰিশ্মা বেগম নামৰ ৰেষ্টুৰেণ্ট অ'নাৰৰ এখন ৰেষ্টুৰেণ্ট চ' তাত সেইটো উল্লেখ কৰা হৈছে কেম্ব্ৰিজ বৰ্ডৰ লণ্ডনৰ টেক্সট বুকত নেক্সট কেইটামান নতুন এপইণ্টমেণ্ট য'ত অসমীয়া ব্যক্তিয়ে পাইছে বিশেষ পদত নতুন এপইণ্টমেণ্ট প্ৰথম মহিলা ফ্ৰম নৰ্থ ইষ্ট অ'কে যি ডাইৰেক্টৰ জেনেৰেল হৈছে নিউজৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ নিউ DG অফ আকাশবাণী তেওঁ হৈছে অসমৰ মৌচুমী চক্ৰৱৰ্তী আকাশবাণী নিউজ ছেকশ্যনৰ নতুন ডাইৰেক্টৰ জেনেৰেল হৈছে মৌচুমী চক্ৰৱৰ্তী বাকী অল ইণ্ডিয়া ৰেডিঅ' এষ্টাব্লিছ 1936ত আকাশবাণী বিল্ডিং আছে নিউ দিল্লীত আৰু তাৰ মটটো হৈছে আকাশবাণীৰ বহুজন হিতায়া বহুজন সুখায়া ঠিক আছে সকলো হিতৰ কাৰণে সকলো সুখৰ কাৰণে মানে আকাশবাণী তাৰ নতুন ডাইৰেক্টৰ জেনেৰেল মৌচুমী চক্ৰৱৰ্তী বাকী আৰু এটা গুৰুত্বপূৰ্ণ নিউজ অসমৰ ISI ইউচিফ হাজৰিকা অসমৰ অৰিজিনৰ ISI ইউচিফ হাজৰিকা তেওঁ হৈছে ফাৰ্ষ্ট ব্ৰিটিছ আছামিজ টু এণ্টাৰ হাউচ অফ লৰ্ডছ দুটা হাউচ থাকে যেনেকৈ আমাৰ লোকসভা ৰাজ্যসভা ব্ৰিটিছৰ হাউচ অফ কমনছ হাউচ অফ লৰ্ডছ চ' হাউচ অফ লৰ্ডছ যিটো ছেকেণ্ড চেম্বাৰ অফ UK পাৰ্লিমেণ্ট তাৰ মেম্বাৰ হৈছে অসমৰ অৰিজিনৰ ISI ইউচিফ হাজৰিকা ফাৰ্ষ্ট ব্ৰিটিছ আছামিজ টু এণ্টাৰ হাউচ অফ লৰ্ডছ অতি গুৰুত্বপূৰ্ণ তেওঁ অৰিজিনেলি লখিমপুৰৰ হয় তেওঁ পেৰেণ্টছ অ'কে প্ৰথম হাউচ হৈছে হাউচ অফ কমনছ UK পাৰ্লিমেণ্টৰ ছেকেণ্ড হাউচ হৈছে হাউচ অফ লৰ্ডছ ৰীতা চৌধুৰী দ্য মানে ফেমাছ ৰাইটাৰ্ছ অফ আছাম মষ্ট ফেমাছ ৰাইটাৰ বুলি ক'ব লাগিব তেওঁৰ নতুন কিতাপ নেভাৰলেণ্ড জিৰ' আৱাৰ নেভাৰলেণ্ড জিৰ' আৱাৰ সেইখন তেওঁৰ কিতাপৰ নাম ৰিচেণ্ট কিতাপৰ নামটো গুৰুত্বপূৰ্ণ আৰু কিহৰ ওপৰত বেছ কৰিছে কিতাপখন গুৰুত্বপূৰ্ণ বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিলে 1971ত 22 মাৰ্চৰ পৰা 16 ডিচেম্বৰ তাৰিখে চাৰেণ্ডাৰ কৰিছিলে এখন চিনেমা আছে 16 ডিচেম্বৰ অ'কে য'ত মানে যি তাৰিখে বিজয় দিৱস সেইদিনাখনি উদযাপন কৰা হয় পাকিস্তান আৰ্মীয়ে চাৰেণ্ডাৰ কৰিছিলে সেই সময়ত প্ৰেচিডেণ্ট আছিলে VV গিৰি প্ৰাইম মিনিষ্টাৰ আছিলে ইন্দিৰা গান্ধী অ'কে তাৰ ওপৰত ভিত্তি কৰি এখন কিতাপ লিখিছে ৰীতা চৌধুৰীয়ে নেভাৰলেণ্ড জিৰ' আৱাৰ ফাৰ্ষ্ট অফ 3 বুকছ ৰিলিজ আৰু কোন আহিছিলে ৰিলিজ কৰিবৰ কাৰণে হাছান মাহমুদ প্ৰাইচত ফৰেইন মিনিষ্টাৰ অফ বাংলাদেশ আৰু লগতে সেই সময়ত কোন চিফ অফ আৰ্মি আছিলে গুৰুত্বপূৰ্ণ জেনেৰেল ছেম মানেকশ্ব যাৰ ওপৰতো ৰিচেণ্টলি এখন চিনেমা বনোৱা হৈছিলে জেনেৰেল ছেম মানেকশ্ব গোটেইকেইটা ফেক্ট অতি গুৰুত্বপূৰ্ণ অ'কে
বালিহট্ট সত্ৰ ধিং নগাঁৱৰ নিউজ আছিলে কাৰণ তাতে এজন ইজৰাইলী নেশ্যনেল ইজৰাইলী নেশ্যনেল প্ৰফেচৰ তেওঁ মানে কৃষ্ণ হৰণ ভকত হৈ পেলানি তেওঁ এইটো শংকৰদেৱৰ যিটো এখন নাম ধৰ্ম সেইটো লৈছিলে তেওঁ লৈছিলে তেওঁ ইজৰাইলৰ হয় এডগাৰ ফাইঞ্জৰ নামৰ সেইটো কাৰণে গুৰুত্বপূৰ্ণ বালিহট্ট তেওঁ নিউজ আছিলে ধিং নগাঁৱৰ বালিহট্ট সেইটো গুৰুত্বপূৰ্ণ এতিয়া আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকত হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ অলৰেডি এটা আমাৰ যিটো বৰ্ড ৰাস্তা আছিলে ফ্ৰী মুভমেণ্ট ৰেজিমি ম্যানমাৰ ইণ্ডিয়াটো উল্লেখ কৰিছোৱেই আৰু কেইটামান আছে তেনেকুৱা এটা হৈছে হাম্প ৱৰ্ল্ড ৱাৰ II মিউজিয়াম অ'পেনছ ইন অৰুণাচল এইটো একচুৱেলি হৈছিলে নৱেম্বৰ 29 তাৰিখে কিন্তু যোৱা বছৰ মই কোৱা নহ'ল থাকি গৈছিলে ক'বলৈ আৰু পৰীক্ষাত আহিছিলে ৰিচেণ্টলি সেইটো কাৰণে এইটো উল্লেখ কৰিবলগীয়া হ'ল একচুৱেলি অসমৰ নাছিলে তো অৰুণাচল প্ৰদেশৰ আছিলে সেইকাৰণে সেইটো মিছ হৈ গৈছিলে ত' এইটো কি হয় হাম্প এটা ৰাস্তা আছিলে চাইনালৈকে অৰুণাচলৰ এইফালেদি চাইনালৈকে এটা ৰাস্তা সেইটো সময়ত কি হৈছিলে চাইনাৰ আৰ্মি আছিলে তেওঁলোকে যুদ্ধ কৰি আছিলে জাপানীজ আৰ্মিৰ সৈতে আৰু সেই আৰ্মিখিনি চাইনিজ আৰ্মিখিনি সহায় কৰিবৰ কাৰণে তেওঁলোকক তাৰ পৰা আনিবৰ কাৰণে নিবৰ কাৰণে বস্তু অনা নিয়া কৰিবৰ কাৰণে এটা ৰাস্তা লোৱা হৈছিলে সেইটো নাম হৈছে হাম্প সেইটো জটিল মানে এটা ভয়ানক ৰাস্তা আছিলে পাহাৰৰ মাজে মাজে বহুত তাতে ধ্বংস হৈছিলে এয়াৰক্ৰাফ্ট আৰু সেই এয়াৰক্ৰাফ্টবিলাক ধ্বংস হোৱা যিবিলাক পাৰ্টছ আছে পৰি গৈছিলে বা মিচিং এয়াৰক্ৰাফ্টৰ পাৰ্টবিলাক লগ কৰি গোট খাইছিলে পাইছিলে সেইটো লৈ পিনি বনোৱা হৈছে ৱৰ্ল্ড ৱাৰ II হাম্প মিউজিয়াম পাইলট নিকনেম দ্য ডেঞ্জাৰাছ ৰোড অভাৰ দ্য আইচি কভাৰ্ড ইষ্টাৰ্ণ হিমালয়াছ দ্য হাম্প জায়েণ্ট এয়াৰলিফ্ট টু ছাপ্লাই চাইনিজ ট্ৰুপছ বেটলিং জাপানিজ ফ'ৰ্চেছ আফটাৰ দে কাট অফ দ্য অভাৰলেণ্ড ৰুট থ্ৰু বাৰ্মা টু দেছ ম্যানমাৰ চ' ম্যানমাৰ যিটো ৰাস্তা আছিলে সেইটো কাটি দিছিলে জাপানে যাৰ ফলত মানে বেলেগ উপায় নোহোৱা হৈছিলে পলাবৰ কাৰণে চাইনিজ আৰ্মি চ' সেই ৰাস্তাটোদি অনা নিয়া কৰিছিলে উঠাই আনিছিলে আৰু সেইটো বহুত জটিল আছিলে বহুত এয়াৰক্ৰাফ্ট ধ্বংস হৈছিলে আৰু ইমানেই ধ্বংস হৈছিলে যিবিলাক পাৰ্টছ পৰি এলুমিনিয়াম পাৰ্টছ পৰি সেই ৰাস্তাটোৰ নামেই হৈছিলে এলুমিনিয়াম ট্ৰেইল তো চাইনা আৰু জাপানৰ মানে লগত জড়িত ৰাস্তা এটা আৰু তাতে কোৱা হৈছে যে প্ৰেমা খাণ্ডু চিফ মিনিষ্টাৰ যেতিয়া ইনগ্ৰেট কৰিছিলে সেইটো তাত কৈছে যে তাত ৰেমিনেন্স অফ এয়াৰক্ৰাফ্ট ডেট ৱেণ্ট মিচিং যিবিলাক এয়াৰক্ৰাফ্ট হেৰাই গৈছিলে তাৰ পাৰ্টছবিলাক ইয়াত আছে তাতে US এম্বেচাডৰ আছিলে এৰিক গাৰ্চেটি তেওঁ আহিছিলে ইনগ্ৰেট কৰিবৰ কাৰণে ক'ত ইনগ্ৰেট কৰা হৈছে পাছিঘাটত অসমৰ ওচৰতে পাছিঘাটত কেতিয়াবা চাই আহিব পৰা গৈ ৱৰ্ল্ড ৱাৰ II মিউজিয়াম চেলা টানেল ইনগ্ৰেট কৰা হ'ল অৰুণাচল প্ৰদেশত মাৰ্চৰ 9 তাৰিখে সেইটো হৈছে ৱৰ্ল্ডৰ লংগেষ্ট টুইন লেন টানেল চেলা টানেল 13,000 ফিট ওপৰত আছে তাৰ ফলত টাৱাং যাবলৈ বহুত সুবিধা হ'ব সময় কমি যাব টানেল 1 নম্বৰ টানেলটো 908 মিটাৰ দীঘল এটা ছিংগল টিউব আৰু ছেকেণ্ড টানেলটো 1555 মিটাৰ দীঘল টুইন টিউব লংগেষ্ট টুইন লেন টানেল অল ৱেডাৰ কানেক্টিভিটি ফ্ৰম টাৱাং টু তেজপুৰ অসম সকলো মতে যাব পৰা যাব এতিয়া ৰাস্তাটো ইমান জটিল হৈ থকা নাই আৰু এইটো নিউ অষ্ট্ৰিয়ান মেথড টানেল মেথডৰ দ্বাৰা বনোৱা হৈছে নিউ অষ্ট্ৰিয়ান টানেল মেথড কনষ্ট্ৰাক্টেড বাই BRO বৰ্ডাৰ ৰড অৰ্গেনাইজেশ্যন আৰু BRO এষ্টাব্লিছ হৈছিল 1960ত ডাইৰেক্টৰ জেনেৰেল হৈছে লেফটেনেণ্ট জেনেৰেল ৰঘু শ্ৰীনিবাসন হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত BRO চাকমা হাজং এটা ট্ৰাইব যিটো ৰিফিউজিছ হয় তেওঁলোক বাংলাদেশৰ পৰা আহিছিলে 1964-65ত আহি আছিলে সেই অৰুণাচলত এতিয়া অৰুণাচলে তেওঁলোকক নাৰাখোঁ বুলি কৈছে তেওঁলোকক অসমলৈ পঠাব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ যাৰ ফলত বহুত বিতৰ্ক হৈছিলে অসমৰ নিউজ পেপাৰত লিখা হৈছিলে যে তেওঁলোকক অসমে কিয় ল'ব অসমে কিয় ল'ব চ' অসমে যদি ইমান পৰা লৈ আছে লৈ ল'ব পাৰে এনিৱে 60,000 মান ৰিফিউজি আৰু তেওঁলোক চিটাগঞ্জ জিলাৰবিলাক বাংলাদেশৰ আছিলে তাৰ পৰা আহিছিলে চাকমাসকল বুদ্ধিষ্ট হয় হাজংসকল হিন্দু হয় সেইটো সময়ত বহুত মানে মাইনৰিটি ক্লিনচিং হৈছিলে বাংলাদেশত যাৰ ফলত তেওঁলোক পলাই আহিছিলে আহি অৰুণাচল প্ৰদেশত ইমান দিনে আছিলেহি ইন 2015 সুপ্ৰিম কোৰ্ট ডাইৰেক্টেড চেণ্টাৰ টু গ্ৰাণ্ট দেম চিটিজেনশ্বিপ 2015 চনতে সুপ্ৰিম কোৰ্টে ঘোষণা কৰিছে তেওঁলোকক চিটিজেনশ্বিপ দিব লাগে চাকমা হাজং গুৰুত্বপূৰ্ণ চাকমাসকল বুদ্ধিষ্ট হাজংসকল হিন্দুজ ক'ৰ পৰা আহিছে গুৰুত্বপূৰ্ণ বাংলাদেশৰ পৰা ক'ত আছিলে অৰুণাচল প্ৰদেশত অসমত আহিব নাহে সেইটো বাৰু এতিয়া অহা নাই কনফাৰ্ম হোৱা নাই চ' সেইটো ইমান গুৰুত্বপূৰ্ণ নহয় চিটুৱে পৰ্টটো হৈছে ম্যানমাৰৰ এটা পৰ্ট যিটো বৰ্তমান ভাৰতে তাতে হেৰি কৰিছে তাতে মানে ব্যৱসায় কৰিবৰ কাৰণে তাতে নিজৰ জাহাজ ৰাখিবৰ কাৰণে অনুমতি পাইছে ছেকেণ্ড ইণ্টাৰনেশ্যনেল পৰ্ট আফটাৰ চাবাহাৰ পৰ্ট ইন ইৰাণ চাবাহাৰ পৰ্টৰ পিছতো ছেকেণ্ড ইণ্টাৰনেশ্যনেল পৰ্ট যিটো ভাৰতে কণ্ট্ৰল কৰিব আৰু এইটো অতি গুৰুত্বপূৰ্ণ অসমৰ কাৰণে অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ কাৰণে কাৰণ যিটো আমাৰ কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট আছে যাৰ জৰিয়তে
আমি ভাৰতবৰ্ষ কানেক্ট হ'ব টু এছিয়ান কাণ্ট্ৰিজ অ'কে এছিয়ান সাউথ ইষ্ট এছিয়ান নেশ্যনছৰ লগত আৰু এইটো গুৰুত্বপূৰ্ণ আৰু এটা কাৰণে যে শিলিগুৰি যিটো কৰিডৰ আছে 22 কিলোমিটাৰ যিটো দৈৰ্ঘ্য যিটো শিলিগুৰি কৰিডৰ আছে সেইটো মানে কোনোবা দিনা যদি ভাগি যায় চাইনাৰ লগত যুদ্ধ হ'লে ভাগি যদি যায় তেতিয়াহ'লে আমি এইটো ৰুট ব্যৱহাৰ কৰি যোগাযোগ ৰক্ষা কৰিব পাৰিম নৰ্থ ইষ্টৰ লগত ভাৰতৰ লগত অ'কে চ' এইটো কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এইটো কাৰণে এইটো গুৰুত্বপূৰ্ণ এইটো কলকাতাৰ পৰা 539 কিলোমিটাৰ দীঘল ৰাস্তা অ'কে চিটুৱে পৰ্টলৈকে ক'ত আছে ম্যানমাৰত এইটো গুৰুত্বপূৰ্ণ আৰু এইটো কোনে কণ্ট্ৰল কৰিব ইণ্ডিয়া পৰ্টছ গ্ল'বেলে অ'কে আণ্ডাৰ কালাদান মাল্টি মডেল ট্ৰেনজিট প্ৰজেক্ট এক্ট ইষ্ট পলিচিৰ লগত জড়িত ঠিক আছে ছেকেণ্ড ইণ্টাৰনেশ্যনেল পৰ্ট টু বি কণ্ট্ৰল বাই ইণ্ডিয়া আফটাৰ চাবাহাৰ পৰ্ট ইন ইৰাণ এই গোটেই দুইটা পৰ্টে ইম্পৰ্টেণ্ট চাবাহাৰ পৰ্ট ক'ত আছে ইৰাণত চিটুৱে পৰ্ট ক'ত আছে ম্যানমাৰত আৰু কিছুমান সৰু সৰু অসম চৰকাৰে হাঁচিপাতবিলাক আছে অসমৰ সেইবিলাক সংৰক্ষণ কৰিবৰ কাৰণে লঞ্চ কৰিছে এটা নতুন ৱেবছাইট হাঁচিপাত পুথি অসম.gov.in ডিব্ৰুগড়ত হ'ব চেণ্ট্ৰেল ৰিচাৰ্চ ইনষ্টিটিউট অফ য়োগা এণ্ড নেচাৰোপাথি অ'কে ক'ত হ'ব ডিব্ৰুগড়ত আৰু চৰাইদেউ মৈদামৰ কাৰণে লে চিমচিয়ান আহিছিলে যোৱা বছৰ এই বছৰ আহিছে বিশাল ভি শৰ্মা তেওঁ আহিছে ইউনেস্কো এম্বেচাডৰ টু ভিজিট চৰাইদেউ মৈদামছ নতুন হেড অফ IIT গুৱাহাটী দেৱানন্দ জলিহাল অ'কে এক্টৰ জৰ্জ বেকাৰক দিয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা বঁটা বিহু মঞ্চত দিয়া হৈছিলে এপ্ৰিল মাহত ডক্টৰ ভূপেন হাজৰিকা বঁটা টু এক্টৰ জৰ্জ বেকাৰ সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰণৱ জ্যোতি ডেকা তেওঁ ঢুকালে যোৱা বছৰ তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে অ'কে তেওঁৰ শ্ৰেষ্ঠ গল্প নামৰ কিতাপখনৰ কাৰণে গুৱাহাটীয়ে হোষ্ট কৰিব ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আমিনগাঁৱত এটা নেশ্যনেল চেণ্টাৰ অফ এক্সেলেঞ্চ খোলা হৈছে তাতে ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ এবছৰ পিছৰ ফালে তাতে হ'ব গুৱাহাটীত ৰঞ্জন গগৈ যাক দিয়া হৈছে অসম বৈভৱ বঁটা এইবছৰ তেওঁ আৰু এটা বঁটা পাইছে ইউক্লিপ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড অ'কে ইউক্লিপ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড সেইটো পাইছে কোনে CGI ৰঞ্জন গগৈ নেক্সট মণিপুৰে লঞ্চ কৰিছে স্কুলছ অন হুইলছ এটা প্ৰগ্ৰাম মণিপুৰত বহুতখিনি ৰাইটছ হৈছিলে যাৰ ফলত স্কুল যাব পৰা নাছিলে শিশুসকলৰ মানে শিক্ষা ক্ষতি হৈছিলে যাৰ ফলত নতুনকৈ এটা প্ৰগ্ৰাম লঞ্চ কৰা হৈছে স্কুলছ অন হুইলছ যাৰ জৰিয়তে গাড়ীত গৈ শিক্ষা প্ৰদান কৰিবগৈ জেগাই গৈ অ'কে চ' এইটো নতুন এটা প্ৰগ্ৰাম ক'ত হৈছে মণিপুৰত সুধিব পাৰে ক'ত হৈছে বুলি সেইটো হ'ব মণিপুৰত 20খন IIM আছে অসমত ভাৰতবৰ্ষত বৰ্তমান তাৰ পিছত 21 নম্বৰখন ক'ত হ'ব গুৱাহাটীৰ ওচৰত সেইটো গুৰুত্বপূৰ্ণ কেইখন হৈছে 20খন আছে 21 নম্বৰখন ক'ত হ'ব গুৱাহাটীৰ ওচৰত মেখেলা চাদৰ পিন্ধা হাৰগিলাৰ মটিভ মানে এনেকুৱা হাৰগিলাৰ মূৰ্তি এটা মেখেলা চাদৰ পিন্ধা এনেকুৱা এটা মূৰ্তি ৰখা হৈছে ক'ত লণ্ডনৰ নেশ্যনেল হিষ্ট্ৰী অফ মিউজিয়ামত ৰিচেণ্টলি তো পূৰ্ণিমা দেৱী বৰ্মাৰ লগত জড়িত অ'কে তেওঁৰ প্ৰায় হয়তো ইনস্পায়াৰ হৈ এনেকুৱা এটা মূৰ্তি ৰখা হৈছে তাতে তাৰপিছত এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপ তাতে অসমৰ এগৰাকী প্লেয়াৰ তেওঁ ভাল প্ৰদৰ্শন কৰিছে ভাৰতবৰ্ষই ফাইনেলত জিকিছে গ'ল্ড মেডেল পাইছিলে চেম্পিয়ন হৈছিলে সেই দলত অসমৰ এগৰাকী আছে অস্মিতা চলিহা তেওঁ কি খেলৰ লগত জড়িত বেডমিণ্টন তেওঁ হৰুৱাইছে ৱৰ্ল্ড নম্বৰ 1 নজমি অকুহাৰাক ৰিচেণ্টলি অ'কে নজমি অকুহাৰাক তেওঁ হৰুৱাইছে বহুত ভাল বেডমিণ্টন খেলে চ' তেওঁৰ নাম আগন্তুক দিনত আৰু শুনিম বুলি আশা কৰিব পাৰি তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট নিউজ কাৰেণ্ট এফেয়াৰ্ছৰ ৰীমা দাস অ'কে যি ভিলেজ ৰকষ্টাৰ বনাইছিলে 2019 চনত এইটো অস্কাৰ নমিনেশ্যন পাইছিলে অ'কে ত' ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰ ৰীমা দাসক এবাৰ লোৱা হৈছে জাজ হিচাপে একাডেমি এৱাৰ্ডছে জিউৰিত লৈছে ৰীমা দাসক 2024 চনৰ কাৰণে এজ এ অনাৰেবল মেম্বাৰ ঠিক আছে চ' এইখিনি হৈছে গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম জানুৱাৰী টু জুন ঠিক আছে আৰু ইয়াৰ লগত জড়িত MCQ যদি প্ৰেক্টিছ কৰিব বিচাৰে আমাৰ ADRE গ্ৰুপটো জইন কৰিব পৰা তাতে মই ADRE বুলি নহয় বাকী যিকোনো পৰীক্ষাৰ লগতে আহিব পৰা কাৰেণ্ট এফেয়াৰ্ছৰ MCQ ডিছকাছ কৰি আহিছোঁ প্ৰতিমাহে অ'কে প্ৰায় 50টাকৈ কুৱেশ্যন প্ৰতিমাহে থাকে চ' সেইখিনি ডিছকাছ কৰিলে তেওঁলোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ মানে ভেটিটো অ'কে বেছটো ভালকৈ ষ্ট্ৰং হ'ব আৰু এইখিনি মই ভাবোঁ ভাল এটা তেওঁলোকৰ হ'ব ৰিকেপ হ'ব ৰিভিজন হ'ব এইখিনি এইটো ভিডিঅ' চালে ঠিক আছে চ' আশা কৰিছোঁ দিছ উইল হেল্প এণ্ড বেষ্ট অফ লাক থেংক ইউ ভেৰি মাছ